ज्ञानाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरुवे नमः। नमो ॐ विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामिनिति नामिने। नमस्ते सरस्वती देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्यदेशतारिणे। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्त वृंद। हरे कृष्ण 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 हरे हरे, हरे राम राम राम। वंशकल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। तो हरे कृष्ण। गौर पूर्णिमा महोत्सव। गौर पूर्णिमा माने হৈছে महाप्रभुर जन्मदिन, द बर्थडे ऑफ गॉड, भगवानर जन्मदिन। तो এই জগতত যেতিয়া কাৰোবাৰ জন্মদিন হয় তে আমি নেদেখো যে এসপ্তাহ আগৰ পৰা এক মাহ আগৰ পৰা আয়োজন চলিছে আৰু গুণগান চলিছে। তেনেকুৱা হয় কাৰোবাৰ জন্মদিন পালন কৰিলে বা ডাঙৰ মানুহৰ মন্ত্ৰী এমএলএ ব্যৱসায়ী কৰিবলৈ একো নাই, কি গুণগান কৰিব? হা, কি গুণগান কৰিব? একো নাই। তো কিন্তু ভগৱানৰ কেনেকৈ জন্ম হৈছে? ভগৱানৰ জন্ম আৰু আমাৰ জন্ম একে নহয়। ভগৱানৰ জন্ম কৰ্ম চমে দিব্যম एवं युवेति तत्त्वः त्यक्त्वा देहं पुनर्जन्म नैति मामेति स्वर्जन। भगवाने भागवत गीतात কৈছে ভগৱানৰ জন্ম কৰ্ম এইবিলাক হৈছে দিব্য, আৰু এইবিলাকৰ যদি কোনোবাই শ্ৰৱণ কৰে কীৰ্তন কৰে তেনেহলে তেওঁ এই জগতত আৰু দুবাৰ জন্ম ল'ব নালাগে। কিন্তু আমাৰ যদি এই জগতৰ কোনোবা ব্যক্তিৰ জন্ম কৰ্মৰ বিষয়ে আমি শ্ৰৱণ কীৰ্তন কৰোঁ, আমাৰ জন্ম মৃত্যু বন্ধ হ'ব নে চলি থাকিব? চলি থাকিব। এই কাৰণে ভগৱানৰ জন্ম হ'ব আহি আছে। পূৰ্ণিমাৰ দিনাখন ভগৱানৰ জন্ম হ'ব। জন্ম মানে ভগৱানৰ আবিৰ্ভাৱ হ'ব, আৰু তাৰ আগতে আমি ভগৱানৰ গুণগান কৰি আছো, মানে ভগৱানৰ কেনেকৈ জন্ম হ'ব সেইবিলাক কথা শুনি আছো। আৰু এইবিলাক যেতিয়া আমি শুনিম মনোযোগ সহকাৰে তেতিয়া আমি গম পাম যে ভগৱানৰ জন্ম আৰু আমাৰ জন্ম একে নহয়। আৰু চৈতন্য চৰিতামৃতত কৈছে যিসকলে এই মহাপ্ৰভুৰ এই জন্মৰ কৰ্মৰ বিষয়ে শ্ৰৱণ নকৰে তেওঁলোক কৈছে তেওঁলোকে জীয়াই থাকি কি লাভ, মৰি গ'লেই ভাল। কৈছে কি কৈছে? পায়া মানুষ জন্ম যেন শুনে হেন জন্ম তাৰো ব্যৰ্থ হইল। পায়া মানুষ জন্ম যেন শুনে গৌৰ গুণ। মনুষ্য দেহ পালে আৰু পাই কেনে কি মহাপ্ৰভুৰ কথা শ্ৰৱণ নকৰে, গৌৰ কথা শ্ৰৱণ নকৰে, হেন জন্ম তাৰো ব্যৰ্থ হইল। তেনেহলে তাৰ জীৱনটো কি হ'ল? অথলে গুচি গ'ল। পায়া অমৃত ধুনি পিয়ে বিষ গৰ্ত পানী জন্মিয়া সে কেন নাহি মৰিল। তো সি অমৃত পান কৰিব লাগিছিলে, আৰু সি কি পান কৰি আছে? নলাৰ নৰ্দমাৰ বিষাক্ত পানী পান কৰি আছে। কৈছে জন্মি কেনে মৰি গ'লে ভাল আছিলে, ইমানে জীয়াই থাকি কেনে কি লাভ হ'ল? পায়া মানুষ জন্ম যেন শুনে গৌর গুণ হেন জন্ম তার ব্যর্থ হইল। পায়া অমৃত ধুনি পিয়ে বিষ গর্ত পানি জন্মিয়া সে কেনে নাহি মইল। শ্রীয়তাম শ্রীয়তাম নিত্যং গীয়তাম গীয়তাং মুদা চিন্তিতাং চিন্ততাং ভক্তা চৈতন্য চরিতামৃতাম। আৰু কৈছে প্ৰতিদিনে গৌৰ কথা শ্ৰৱণ কৰিব লাগে আৰু কীৰ্তন কৰিব লাগে,
আৰু তাৰ ওপৰত কি কৰিব লাগে ধ্যান কৰিব লাগে এনেকৈ কৈছে চৈতন্য চৰিতামৃতম আৰু আমাৰ যে বৈদিক শাস্ত্ৰৰ যে নিৰ্দেশ সেই অনুসাৰে ৰাতিপুৱাৰ সময়ত আমি কি শুনিব লাগে প্ৰাতঃকালে দুত সদনম ৰাতিপুৱা আমি মহাভাৰত শ্ৰৱণ কৰিব লাগে মধ্যাহ্ন কালে স্ত্ৰী প্ৰসংগতঃ দুপৰীয়া ৰামায়ণৰ শ্ৰৱণ কৰিব লাগে আৰু ৰাতি কি শুনিব লাগে ৰাত্ৰৌ চৌৰ প্ৰসংগতঃ ৰাতি চোৰৰ কথা শুনিব লাগে চুৰি কৰা মানে কৃষ্ণ মাখন চুৰ কৰিছিলে মানে ৰাতি হলে কৃষ্ণ কথা শ্ৰৱণ কৰিব লাগে আৰু কৃষ্ণ চৈতন্য দুইটাৰ মাজত কি নাই ভেদ নাই সেইকাৰণে কৃষ্ণ চৈতন্য তো সেইকাৰণে গৌৰ কথাও হৈছে কৃষ্ণ কথা যেই গৌৰ সেই কৃষ্ণ সেই জগন্নাথ সেইকাৰণে দুইটাৰ মাজত কোনো পাৰ্থক্য নাই তো বহুত বছৰ আগতে এইটো 5000 বছৰ আগতে পৰীক্ষিত মহাৰাজৰ কেনেকৈ নিধন হ'ল কেনেকৈ মৃত্যু হ'ল আমি সেই কথা জানো তো তেওঁক সৰ্পই দংশন কৰিলে তক্ষক আৰু সেইকাৰণে তেওঁৰ পুত্ৰ জনমেজয়ে কি ভাবিলে যে এই হত্যাৰ প্ৰতিশোধ ল'ব লাগিব মই তক্ষকক খুদাই নেৰো গতিকে অকল তক্ষকেই নহয় গোটেই সৰ্প জাতিকে মই মাৰি পেলাম সেইকাৰণে সৰ্প নিধন কৰিবৰ কাৰণে এটা যজ্ঞৰ আয়োজন কৰিলে সৰ্প নিধন যজ্ঞ বহুতে আহি বুজাইছে এইটো যজ্ঞ কৰিব নালাগে আৰু এটা তক্ষকে অপৰাধ কৰিছে বাকীবিলাকে কৰা নাই তো সেইকাৰণে মই এই প্ৰসংগটো অনাৰ কাৰণ হৈছে আজিকালি যজ্ঞ কৰাৰ নতুন পৰম্পৰা এটা আৰম্ভ হৈছে আৰু আমি নাজানো যে সেই যজ্ঞটো কোনে কি কাৰণত কৰিছে আৰু কোনে সৰ্প মাৰিবৰ কাৰণে কৰিছে নে শত্ৰু মাৰিবৰ কাৰণে কৰিছে কিবা উদ্দেশ্যত কৰিছে আমি নাজানো তো সেইকাৰণে বহুত এইটো বিপদজনক হয় যাই হওক যেতিয়া সৰ্পযজ্ঞৰ আয়োজন কৰিলে আৰু যেতিয়া যজ্ঞ কৰিবৰ কাৰণে এটা ভাল স্থান লাগিব তাৰ কাৰণে ভাল ব্ৰাহ্মণ লাগিব সঠিক সময়ত হ'ব লাগিব সঠিক বস্তুৰ আয়োজন হ'ব লাগিব শুদ্ধ বস্তু হ'ব লাগিব অশুদ্ধ হ'লে যজ্ঞ গ'ল আৰু যে মন্ত্ৰ উচ্চাৰণ কৰি অকণ উলট পালট হয় তেতিয়া উল্টা ৰিজাল্ট হয় তো ইন্দ্ৰক মাৰিবৰ কাৰণে যজ্ঞ কৰিছিলে বৃত্তাসুৰৰ জন্ম হ'ল যিটো মন্ত্ৰ উচ্চাৰণ কৰিলে যিটো হৰ্ষস্বৰটো দীৰ্ঘস্বৰ উচ্চাৰণ হৈ গ'ল সেইকাৰণে বৃত্তাসুৰৰ জন্ম পালে এতিয়া ইন্দ্ৰৰ প্ৰতি শত্ৰু ভাৱ নোহোৱা হ'ল যাৰ কাৰণে যাক মাৰিবৰ কাৰণে যে তাৰ প্ৰতি কোনো শত্ৰু ভাৱেই নাই কেনেকৈ মাৰিব সেইকাৰণে আৰু যাই হওক যজ্ঞৰ আয়োজন কৰিলে খুব ধুনীয়াকৈ চলি আছে সৰ্পবিলাকক আহুতি দি আছে আৰু কাক মাৰিবৰ কাৰণে আয়োজন কৰা হৈছিলে তক্ষকক এতিয়া তক্ষক কাৰ পকেটত আছিলে তক্ষক গৈ ইন্দ্ৰৰ পকেটত সোমাই আছিলে ইন্দ্ৰৰ বন্ধু আছিলে তো ইন্দ্ৰই তেতিয়া জন্মেজয়ে সুধিছে যে তক্ষক ক'ত তো ব্ৰাহ্মণবিলাকে কৈছে ইন্দ্ৰৰ পকেটত সোমাই আছে তো ইন্দ্ৰই সুৰক্ষা প্ৰদান কৰি আছে তেতিয়া জন্মেজয়ে কৈছে এটা কাম কৰক ইন্দ্ৰকো লগতে আহুতি দিয়ক বুলি কৈছে তো সবে দেখা পাইছে যেতিয়া তক্ষক আহি মানে যজ্ঞৰ ওপৰত আকাশত দেখা পাইছে অলপ সময়ৰ কাৰণে সবে ইন্দ্ৰকো দৰ্শন কৰিছে আৰু দেখিছে যে মন্ত্ৰ ব্ৰাহ্মণবিলাকে ইমান শক্তিশালী আছিলে তেলে মন্ত্ৰ ধৰি আনিব নালাগে মন্ত্ৰ শক্তিৰ বলত তেওঁলোকে আনিব পাৰে আৰু যেতিয়া দেখিছে ইন্দ্ৰই দেখিছে যে এতিয়া যজ্ঞত পৰিব ইন্দ্ৰই কি কৰিছে পকেটৰ পৰা তক্ষকক উলিয়াই দিছে দেখিছে কিমান ধুনীয়া বন্ধু যে মোৰ মৃত্যুৰ সময় আহিছে কি কৰিছে মন্ত্ৰী কৈছে টাটা বাই বাই কৃষ্ণই কেতিয়াও তেনেকৈ নকৰে হা সেইকাৰণে যে হৰি বিনে সুহৃদ বান্ধৱকে শুনায় ইন্দ্ৰই কি কৰিলে ইমান সময়লৈ কৈছে খুব ভাল বন্ধু যেতিয়া দেখিছে যজ্ঞত এতিয়া ইন্দ্ৰকো আহুতি দি দিব ইন্দ্ৰই ভাবিছে কমচে কম নিজৰ প্ৰাণটো বচাটো ভাল ইন্দ্ৰই পেলাই থৈ কেনে গুচি গৈছে যাই হওক সেই সময়ত এজন ব্ৰাহ্মণ আহিলে এই ব্ৰাহ্মণজনৰ নাম আছিলে আস্তিক মুনি আৰু আস্তিক মুনি আহি কেনে ইমান ধুনীয়াকৈ কথা পাতিছে জন্মেজয় ৰজাৰ লগত আৰু ৰজাৰ লগত ইমান ধুনীয়াকৈ কথা পাতিছে ৰজাই কৈছে তোমাক কি লাগে কৈছে এটা আপুনি কাম কৰক না যজ্ঞটো বন্ধ কৰি দিয়ক আস্তিক মুনি আহি কেনে কি কৈছে যজ্ঞটো বন্ধ কৰি দিয়ক তো আস্তিক মুনি সেই সময়ত কৈছে ৰুক যাও তো তেতিয়া তক্ষক তাতে ৰখি থাকিলে নাহিলে তো
এনেকৈ আমি চাওঁ যে যিটো যজ্ঞ বস্তুটো আমি যিমান সৰলভাৱে লওঁ, এটা ধৰি লওক ইয়াতে আমি হৰিনাম সংকীৰ্তন কৰিছোঁ, ইয়াতে যে নৃসিংহ যজ্ঞ এটা কৰিব লাগিলে সহজে কৰিব পাৰিলেহেঁতেন, যিকোনো সময়ত কৰিব পাৰিলেহেঁতেন। ভাগৱত কথা, গৌৰ কথা, কৃষ্ণ কীৰ্তন যিকোনো সময়ত নাম নাম কাৰি বহুধা নিজ সৰ্বশক্তি সত্তাৰ পিতা নিয়মিত স্মৰণে ন কাল, কোনো সময় বিধি বিধান একোৰে নিয়ম ৰখা নাই, কাৰণ আমি একো কৰিবই নোৱাৰো। পালন কৰিব পাৰোঁ আমি ইমান দিন ভক্তি জীৱনৰ অনুশীলন কৰিছোঁ, আমি গম পাওঁ এই নিয়মবিলাক পালন কৰা ইমান সহজ নহয়। তো সেইকাৰণে এইবিলাক যেতিয়া আমি শুনো তেতিয়া গম পাওঁ যে আমাৰ কাৰণে কোনটো বেছি ভাল, হৰিনাম সংকীৰ্তন যজ্ঞ ভাল নে অগ্নিহোত্ৰ যজ্ঞ ভাল, কোনটো বেছি ভাল, কোনটোৰ কাৰণে আমি যোগ্য? হৰিনাম সংকীৰ্তন যজ্ঞ। তো পৰীক্ষিত মহাৰাজৰ ওচৰত ধন নাছিলে যে অগ্নিহোত্ৰ যজ্ঞ কৰিব নোৱাৰিলেহেঁতেন কলিক ৰোধ কৰিবৰ কাৰণে। তো পৰীক্ষিত মহাৰাজে কি যজ্ঞৰ আয়োজন কৰিছিলে গোটেই ৰাজ্যত পৃথিৱী জুৰি? হৰিনাম সংকীৰ্তন যজ্ঞ। মহাপ্ৰভু পৰমেশ্বৰ ভগৱান, তো মহাপ্ৰভুৱেতো চব জেগাত যজ্ঞৰ আয়োজন কৰিব পাৰিলেহেঁতেন। তো মহাপ্ৰভুৱে কি যজ্ঞৰ আয়োজন কৰিলে? হৰিনাম সংকীৰ্তন যজ্ঞ। শিল প্ৰভুপাদে কি যজ্ঞৰ আয়োজন কৰিলে? হৰিনাম সংকীৰ্তন যজ্ঞ। শিল প্ৰভুপাদ যেতিয়া বিদেশত গৈছিলে, প্ৰথম যেতিয়া আৰম্ভ কৰিছে হৰে কৃষ্ণ কীৰ্তন কৰিছে, টমকন স্কোৱাৰ পাৰ্ক একেৰাহে 5-6 ঘণ্টা কীৰ্তন কৰিছে। তাৰপিছতে চকুটো মেলি কেনে চাইছে এনেকৈ। তো সেইকাৰণে যিজন ব্যক্তি এই জগতলৈ গোলোকেৰ প্ৰেমধন হৰিনাম সংকীৰ্তন, সেই ব্যক্তিজন হৈছে গৌৰাংগ মহাপ্ৰভু, আৰু তেখেতৰে আমি জন্মদিন পালন কৰিবৰ কাৰণে আমি গৈ আছোঁ। তো সেইকাৰণে আমাৰ কাৰণে গৌৰাংগ মহাপ্ৰভু বহুত ইম্পৰ্টেণ্ট, বহুত দৰকাৰী। কাৰণ যদি গৌৰাংগ মহাপ্ৰভু নাথাকে, যদি গৌৰ না হয়তো তবে কি হয়তো, তে আমাৰ কাৰণে একো আশাই নাথাকিব। আমাৰ কাৰণে নো হোপ এট অল, কোনো ধৰণৰ আশা নাথাকিব। তো ভাগৱতত লিখা আছে মন্ত্ৰতঃ তন্ত্ৰতঃ সিদ্ধম দেশ কালাৰহ বসুনঃ সৰ্বম কৰোতি নিশ্চিদ্ৰম অনুসংকীৰ্তনম তব। তো যিকোনো কাৰ্য কৰিবৰ কাৰণে সময়ৰ কিবা ত্ৰুটি থাকিব পাৰে, আৰু যিটো মন্ত্ৰ উচ্চাৰণ কৰোঁ মন্ত্ৰৰ কিবা ত্ৰুটি থাকিব পাৰে, উচ্চাৰণ ভালকৈ নহ'ব পাৰে। যিবিলাক নিয়ম পালন কৰোঁ নিয়মবিলাকত কিবা ত্ৰুটি থাকিব পাৰে। মন্ত্ৰতঃ তন্ত্ৰতঃ চিদ্ৰম দেশ কালাৰহ বস্তু নহয়, যিটো স্থানত আমি কৰিছোঁ সেই স্থানটো শুদ্ধ নহ'ব পাৰে, সময় সঠিক নহ'ব পাৰে, যিবিলাক বস্তু আয়োজন কৰা হয় সেই বস্তুবিলাক অশুদ্ধ হ'ব পাৰে। তেনে সৰ্বম কৰোতে নিশ্চিদ্ৰম, সকলো বস্তু দুখমুক্ত হৈ যাব যদি অনুসংকীৰ্তনম তব, যদি নিৰন্তৰ কি কৰা হয় হৰে কৃষ্ণ 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 হৰে 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 ৰাম ৰাম। কিন্তু যুগৰ প্ৰভাৱ লাহে লাহে আমি সদায় কি বিচাৰি আছোঁ? অল্টাৰনেটিভ, হৰিনামতকৈ বেলেগ কিবা এটা আছে নেকি, সেইটো কৰিম, আৰু সেইটোৱে যদি কাম নকৰে নেক্সট আমি কি কৰিম? আৰু বেলেগ এটা বিচাৰিম। এনেকৈ অৱস্থা হৈছে, কিন্তু তেনেকৈ নহয়। তো সেইকাৰণে মহাপ্ৰভু আহিছে এই জগতত আমাক দিবৰ কাৰণে ভগৱানৰ প্ৰেমধন হৰিনাম সংকীৰ্তন, হৰিনাম। তো আমি সেই ভগৱানৰ সেই যুগ অৱতাৰ গৌৰাংগ মহাপ্ৰভুক শ্ৰৱণ কৰিম। জয় জয় শ্ৰী চৈতন্য জয় নিত্যানন্দ, জয় দ্বৈত চন্দ্র জয় গৌর ভক্ত বৃন্দ, জয় জয় শ্রী চৈতন্য জয় নিত্যানন্দ, জয় দ্বৈত চন্দ্র জয় গৌর ভক্ত বৃন্দ, জয় জয় শ্রী চৈতন্য জয় নিত্যানন্দ, জয় দ্বৈত চন্দ্র জয় গৌর ভক্ত বৃন্দ। কৃষ্ণের বিয়োগে যত
প্রেম চেষ্টিত আস্বাদিয়ে পূর্ণ কইল আপন বাঞ্ছিত কৃষ্ণের বিয়োগে যত প্রেম চেষ্টিত তো ভগৱান আহিছে ভক্তৰ ৰূপত আহিছে এই জগতত আৰু মহাপ্ৰভুৱে কি অনুভৱ কৰিছে বিৰহ অনুভৱ কৰিছে কাৰ বিৰহ অনুভৱ কৰিছে ভগৱানে ভগৱানৰ বিৰহ অনুভৱ কৰিছে আৰু তাৰ কাৰণে যত প্ৰেম চেষ্টিত যি প্ৰমাদ ভগৱানে প্ৰদৰ্শন কৰিছে আস্বাদিয়ে পূৰ্ণ কৰিল আপন বাঞ্ছিত যেনেকে এই জগতত জীৱবিলাকৰ ইচ্ছা থাকে ঠিক তেনেকে ভগৱানৰ ইচ্ছা থাকে আপন বাঞ্ছিত ভগৱানে কি হৰিনাম প্ৰচাৰ কৰিব লাগে কি হৰিনাম প্ৰচাৰ কৰিবলৈ ভগৱানে নাহিলে বেলেগে কৰিব নোৱাৰিব বেলেগেতো কৰিব পাৰে এজন ভক্তৰ প্ৰতিনিধিক যদি পঠাই তেতিয়াও কৰিব পাৰিব তো তেনেহলে কিহৰ কাৰণে ভগৱানে আকৌ এই জগতত আহিব লগা হল ভক্তৰ ওপৰত তো ভগৱানৰ কিমান ইচ্ছা আছিলে যেনেকে ভগৱানে বীৰ ৰস আস্বাদন কৰিব বিচাৰিছিলে তো ভগৱানে বীৰ ৰস আস্বাদন কৰিবৰ কাৰণে কিহৰ কাৰ ওপৰত আহিলে কাক পঠাই দিলে প্ৰথমতে জয় বিজয়ক পঠাই দিলে জয় বিজয় হৈ ইয়াতে হিৰণ্যকশিপু জন্ম পালে আৰু ভগৱান কেনেকৈ আহিলে নৃসিংহদেৱৰ ওপৰত আহিলে বৰাহদেৱৰ ওপৰত আহিলে যুদ্ধ কৰিলে এটা আনন্দ আছে না ফাইটা কৰিলে হয় কি না কৃষ্ণই দ্ৰাবিড়ৰ লগত হেৰি কৰিছে হৰে কৃষ্ণ তো সেইকাৰণে বীৰ ৰস আস্বাদন কৰিলে ঠিক তেনেকে ভগৱানে চাইছে যে ভগৱানে ভক্তবিলাকক চায় মই যিমান আনন্দ পাওঁ তো মোতকৈ দেখোন ভক্তবিলাকে বেছি আনন্দ পায় তেতিয়াহ'লে কি আনন্দ পায় চাবচোন ভক্তবিলাকে এনেকৈ জপিয়াই থাকে কীৰ্তন কৰিলে এনেকৈ যেন মন্দিৰ চন্দিৰ ভাঙি দিব তেনেকুৱাকৈ কি আনন্দ পায় জপ কৰে কীৰ্তন কৰে ৰথযাত্ৰাত নিৰন্তৰ 7 ঘণ্টা 8 ঘণ্টা কীৰ্তন কৰি গৈ থাকে কেতিয়া ক্লান্ত অনুভৱ নকৰে কি আছে আৰু বিশেষভাৱে ভগৱানে শ্ৰীমতী ৰাধাৰাণীয়ে ভগৱানৰ কাৰণে ভগৱানৰ সকলোতকৈ শ্ৰেষ্ঠ ভক্ত শ্ৰীমতী ৰাধাৰাণী তো ৰাধাৰাণীয়ে কি আনন্দ লাভ কৰে কৈছে তিনিটা বস্তু আস্বাদন কৰিবৰ কাৰণে ভগৱানে এই জগতত আহিছে মেইনলি মূলতঃ তো সেইকেইটা হৈছে যে ৰাধাৰাণী প্ৰেমৰ মহিমা শ্ৰীমতী ৰাধাৰাণী এই জগতত শ্ৰীমতী ৰাধাৰাণী সকলোতকৈ শ্ৰেষ্ঠ ভক্ত যাৰ চৰণৰ ধূলি পাবৰ কাৰণে যি নৈষ্ঠিক ব্ৰহ্মচাৰী 4 কুমাৰ ব্ৰহ্মাৰ প্ৰধান সন্তান সনত কুমাৰ তেখেতসকলে বাঞ্ছা কৰে শ্ৰীমতী ৰাধাৰাণীৰ চৰণ ধূলি পাবৰ কাৰণে কৃপা পাবৰ কাৰণে তো শ্ৰী ৰাধায় প্ৰণয় মহিমা কীদৃশ্য वा नैवा শ্ৰীমতী ৰাধাৰাণীৰ প্ৰেমৰ মহিমা জানিবৰ কাৰণে ৰাধাৰ মহিমা প্ৰেমৰ ৰসসীমা কৃষ্ণ প্ৰেমৰ যি পৰাকাষ্ঠা যিটো অন্তিম সীমা সেইটো শ্ৰীমতী ৰাধাৰাণী সেইটো কোনেও পাব নোৱাৰে এই জগতত স্বাদ্য য়েনাদ্ভুত মধুৰিমা কীদৃশ वा মদিয়ঃ আৰু কৃষ্ণই কৈছে মোৰ যিমানবিলাক গুণবিলাক আছে এই গুণবিলাক কেনেকৈ আস্বাদন কৰে শ্ৰীমতী ৰাধাৰাণীয়ে স্বাদ্য য়েনাদ্ভুত মধুৰিমা কি মধুৰতা আস্বাদন কৰে এই মধুৰতা কৃষ্ণই আস্বাদন কৰিব বিচাৰিছে মোৰ গুণবিলাকৰ পৰা কি মধুৰতা লাভ কৰে আৰু 3 নম্বৰটো হৈছে সক্ষম সস্য মত অনুভৱতঃ কীদৃশম বেদি লোভাত এই লোভৰ কাৰণে আৰু মোৰ এই গুণবিলাক আস্বাদন কৰি কিবা এটা সুখ অনুভৱ কৰে কি সুখ অনুভৱ কৰে এই তিনিটা বস্তু জানিবৰ কাৰণে ভগৱানে এই জগতত কি হৈ আহিব লগা হ'ল আকৌ ভক্তৰ ৰূপত আহিব লগা হ'ল একচুয়ালি গৌৰাঙ্গ মহাপ্ৰভু হৈছে শ্ৰীমতী ৰাধাৰাণীৰ ভাৱ আৰু ৰাধাৰাণীৰ অংগকান্তি লৈ আহিছে সেইকাৰণে কৃষ্ণ বৰ্ণ নহয় গৌৰাঙ্গ মহাপ্ৰভু বৰ্ণ হৈছে গৌৰ বৰ্ণ ৰাধাৰাণীৰ শৰীৰৰ ৰংটো লৈ কিনে আহিছে আৰু ভাৱটো হৈছে ৰাধাৰ বৰণ ধৰি ৰাধা ভাৱ অংগী কৰি ৰাধাৰ বৰণ ধৰি শ্ৰীমতী ৰাধাৰাণীৰ বৰণ আৰু ৰাধাৰাণীৰ ভাৱ এই দুটা লৈ কিনে আহিছে তদ ভাবাদ্যঃ সমজনী সচিগৰ্ভ সিন্ধু হৰিন্দু যেনেকৈ সাগৰৰ পৰা যেতিয়া সন্ধিয়া সময়ত চন্দ্ৰ উদয় হয় যদি আপুনি সাগৰৰ পাৰত যদি বহি কিনে চাই তেতিয়াহ'লে আপোনাক কেনেকুৱা লাগিব যেন চন্দ্ৰটো ক'ৰ পৰা উদয় হৈছে সাগৰৰ পৰা উদয় হৈছে কিন্তু আচলতে চন্দ্ৰ কি সাগৰৰ পৰা উদয় হয় চন্দ্ৰ আৰু সাগৰৰ লগত কোনো সম্পৰ্কই নাই কিন্তু দেখিলে কেনেকুৱা লাগে সাগৰৰ পৰা জন্ম হৈছে
সূৰ্যটো যদি ৰাতিপুৱা সাগৰৰ পৰা থিয় হৈছে তেতিয়া আপোনাক কেনেকুৱা লাগিব সূৰ্যটো ক'ৰ পৰা ওলাই আহিছে সাগৰৰ পৰা ওলাই আহিছে কি সূৰ্য সাগৰৰ পৰা ওলাই আহে ঠিক তেনেকে ভগৱান যেতিয়া এই জগতত আহে আমাৰ দেখিলে কেনেকুৱা লাগে অমুকৰ ঘৰত জন্ম লৈছে অমুকৰ মাত সন্তান হয় তেনেকে লাগে সেইকাৰণে কৈছে শচী মাতাৰ গৰ্ভৰ পৰা জন্ম হৈছে যেনেকে সাগৰৰ পৰা চন্দ্ৰৰ উৎপত্তি হয় তেনেকে জন্ম হৈছে তো তেনেকে শ্ৰী কৃষ্ণদাস কবিৰাজ গোস্বামী এটা বুজাইছে তো এই কাৰণে ভগৱানে কৈছে কৃষ্ণৰ বিয়োগত যত প্ৰেম সৃষ্টিত আস্বাদে পূৰ্ণ কৰিল আপন বাঞ্ছিত এইবিলাক কৈছে ভগৱানৰ ইচ্ছা আৰু ভগৱানৰ এনেকে বহুত বেলেগ বেলেগ ইচ্ছা আছে যাৰ কাৰণে ভগৱানে এই জগতত আহে এইবিলাক কথা শাস্ত্ৰত কৈছে তো ভীষ্ম পিতামহে কৈছে ভগৱানক যেতিয়া সৰসজ্জাত পৰি আছিলে তো সেই সময়ত ভীষ্ম পিতামহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিল কি প্ৰাৰ্থনা কৰিছে তে কৈছে মই যেতিয়া জীয়াই আছিলো ৰাজ বিষয়া আছিলে গতিকে বেলেগ 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 বিষয় জীৱনটো তেওঁ বহুত বেলেগ বেলেগ কামত তেওঁৰ মনটো লগাই কেনে ৰাখিছিলে যেনে আপুনি এজ এ গৃহস্থ তো বেলেগ 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 চিন্তা কৰিব লগা হয় নকৰিলে নহয় কৰিবই লাগিব ঠিক তেনেকে ভীষ্ম পিতামহ এজন ৰাজ বিষয়া হিচাপে তে জীৱনটো কৈছে মই বহুত বেলেগ 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 বিষয়ত মই চিন্তা কৰিলো কিন্তু মই এতিয়া এই মুহূৰ্তত মোৰ অন্তিম মুহূৰ্তত ভগৱানক প্ৰাৰ্থনা কৰিছে মই সম্পূৰ্ণৰূপে বাকি সকলো বিষয়ৰ পৰা মনটো মই উঠাই আনি কেনে মই আপোনাৰ ওপৰত নিবিষ্ট কৰিব বিচাৰো আৰু তাতে কৈছে যে পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণ ভক্তবিলাকক আনন্দ দিবৰ কাৰণে কেতিয়াবা কেতিয়াবা এই জগতত আহে কাৰণ ভগৱান হৈছে আত্মাৰাম ভগৱানে এই জগতত আহি কিবা আনন্দ পাবলগীয়া একো নাই কিন্তু কিহৰ কাৰণে এই জগতত আহে কাৰণ ভক্তবিলাকক আনন্দ দিব বিচাৰে আৰু যদিও এই ভৌতিক জগত ভগৱানৰ পৰা আহিছে এই ভৌতিক জগতৰ উৎপত্তি ক'ৰ পৰা হৈছে ভগৱানৰ পৰা উৎপত্তি হৈছে তথাপিও এই জগতত ভগৱান মাজে মাজে আহে কিহৰ কাৰণে কাৰণ ভক্তসকলৰ নেতা মালিক হৈছে কৃষ্ণ আৰু ভক্তসকলে ভগৱানৰ বাহিৰে একো নাজানে সেইকাৰণে ভীষ্ম পিতামহে কৈছে ইতিমতি ৰূপকল্পিত বিতৃষ্ণা ভগৱতী সতত পুংগবে विभुम्नि ससुखमुपगते कचिद् विहर्तुं प्रकृतिमुपयसि यद्भव प्रवाह তেনেকে ভীষ্ম পিতামহে ভগৱানক প্ৰাৰ্থনা কৰিছে যে প্ৰভু কেতিয়াবা কেতিয়াবা আপুনি যদিও আপোনাৰ পৰা এই জগতৰ উৎপত্তি হৈছে কিন্তু ভক্তবিলাকক আনন্দ দিবৰ কাৰণে আপুনি কেতিয়াবা কেতিয়াবা এই জগতলৈ আহে এইবিলাক হৈছে আপন বাঞ্ছিত ভগৱানৰ ইচ্ছা থাকে যেটো ভগৱানৰ ইচ্ছা আছে আমি গোটেইবিলাক ভগৱানৰ অংশ কি আমাৰ ইচ্ছা নাথাকিব আমাৰ ইচ্ছা থাকিব আৰু যে ইচ্ছা নাথাকে তেতিয়াহ'লে হৈছে মৃত ব্যক্তি কাৰণ যদি একো ইচ্ছা নাই তেতিয়াহ'লে এজন কি ব্যক্তি মৃত ব্যক্তি নহলে পাগল ব্যক্তি পাগল মানুহ আৰু যদি জীৱিত মানুহ হয় তাহলে কি থাকিব ইচ্ছা থাকিব কিন্তু ইচ্ছা যদি থাকে তেতিয়াহ'লে ইচ্ছাবিলাক মাৰি পেলাব নোৱাৰে তো ইচ্ছাবিলাক কেনেকুৱা ইচ্ছা হ'ব লাগে কৃষ্ণ ভাৱনাময় ইচ্ছা কৃষ্ণ কনসিয়াস ডিজায়াৰ তেতিয়াহ'লে আমাৰ কি হ'ব কল্যাণ হ'ব অনন্ত চৈতন্য লীলা ক্ষুদ্র জীব হয়া কে বর্ণিতে পারে তাহা বিস্তার করিয়া আর ভগৱানৰ লীলাটো হৈছে অনন্ত যাৰ কোনো সীমা নাই আৰু আমিবিলাক হৈছে বহুত ক্ষুদ্ৰ হয় তো আমিবিলাক অনন্ত বস্তু এটা কেনেকৈ ক্ষুদ্ৰ বস্তু সীমিত বস্তু কেনেকৈ বৰ্ণনা কৰিব এটো সম্ভৱ নহয় সূত্র করি গণে যদি আপনে অনন্ত সহস্র বদনে তেহ নাহি পায় অনন্ত তো অনন্ত শেষৰ অনন্ত মুখ আছে আৰু কৈছে অনন্ত শেষে অনন্ত মুখেৰ যি অনন্ত কালৰ কাৰণে ভগৱানৰ গুণগান কৰে তেতিয়াও কি কৰিব নোৱাৰিব শেষ কৰিব নোৱাৰিব তেনেহ'লে আমি যে ভগৱানৰ প্ৰবচন কৰি আছো ভগৱানৰ গুণগান কৰিবৰ চেষ্টা কৰিছে এটো কেনেকুৱা একেবাৰে নগণ্য সাগৰৰ এটা বিন্দু উঠাই কেনে আস্বাদন কৰাৰ প্ৰয়াস হেতু তেনেকুৱা দামোদৰ স্বৰূপয়াৰো গুপ্ত মুৰাৰী মুখ্য লীলা সূত্ৰে লিখিয়াছে বিচাৰি তে আজিকালি যেনেকে ক্ৰিকেট সবেই জানে ফুটবল সবেই জানে কিন্তু আগতে নাজানিছিলে তো কেনেকৈ জনা হ'ল মানুহবিলাকে শুনি 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 এটা ডেকা বুঢ়া ল'ৰা ছোৱালী সবেই খালি ক্ৰিকেট হয় কি না ফুটবল
আৰু আগতে খেল আছিলে কাবাডী আজিকালি কাবাডী নাজানে খো খো এইবিলাক খেল আছিলে আজিকালি সেইবিলাক নাজানে আজিকালি যেনেকৈ শ্ৰৱণৰ মাধ্যমত যেনেকৈ এটা বস্তুৰ বিষয়ে মানুহে জানে অৱগত হয় ঠিক তেনেকৈ এতিয়া ঠিক আছে আমি যদি গৌৰাঙ্গ মহাপ্ৰভু কোনে নাজানে অসমত বোলে মহাপ্ৰভু কোনে নাই এনেকৈ যদি আমি গৌৰ কথা নকৰোঁ তেতিয়াহ'লে কেতিয়া জানিব মানুহে আমি যদি ভাবোঁ অসমৰ মানুহে কৃষ্ণক জানে আমি কৃষ্ণৰ কথা কৰিম গৌৰ কথা নকৰোঁ তেতিয়া অসমৰ মানুহে কেতিয়াও নাজানিব যদি ক্ৰিকেট এটা জড়জাগতিক বস্তু মানে শুনি যদি সেই বস্তুটো জানে তেনে এদিন গৌৰাঙ্গ মহাপ্ৰভুৰ বিষয়ে জানিব আৰু এই জগতৰ বিষয়ে জানি কেনে এই জগতত ভাল লাগিব থকাকে দিন কিন্তু মৃত্যুৰ সময়ত এইটো আমাক কোনেও সহায় নকৰে কিন্তু যদি ভগৱানৰ বিষয়ে শ্ৰৱণ কৰোঁ তেতিয়াহ'লে সেইটো আমাক কি কৰিব আমাৰ সেইটো ধন মৃত্যুৰ সময়ত আমাক কি কৰিব সহায় কৰিব আৰু জীয়াই থকা কালতো আমাক কি কৰিব সহায় কৰিব তো সেইকাৰণে যেতিয়া যেনেকৈ আপোনালোকৰ গাঁৱত যদি এজন দেশৰ ৰাষ্ট্ৰপ্ৰধান আহে তেতিয়াহ'লে কেনেকুৱা ব্যৱস্থা কৰিব লাগিব ৰাষ্ট্ৰপ্ৰধান আহিব এক মাহ পিছত তাৰ আগতে কোন আহিব তেওঁৰ প্ৰতিনিধিবিলাক আহিব তাৰ আগতে খুব ভাল ব্যৱস্থা কৰিব সেইকাৰণে যেহেতু ভগৱান এই জগতত অৱতৰণ হ'ব গৌৰাঙ্গ মহাপ্ৰভু আহিব সেইকাৰণে প্ৰথমতে ভগৱান নাহে এতিয়া কোন আহিব ভগৱানৰ প্ৰাকটবিলাক আহিব যেনেকৈ কৃষ্ণ আহিছিলে কৃষ্ণ আগতে কৃষ্ণ অহা নাই নে কৃষ্ণ লাষ্টত আহিছে আগতে কি কৰিছে গোটেই দেৱতাবিলাকক পঠাই দিছে যা তহঁতে এতিয়া জন্ম ল যি কংসৰ যিবিলাক বংশ আছিলে বেলেগ বেলেগ অসুৰ কুল আছিলে তেওঁলোকে চবতে জন্ম ল আৰু কৃষ্ণ অহাৰ আগতে সিহঁতে জন্ম লৈছে জন্ম হোৱাৰ পিছত কংসই চবকে খেদি পঠাইছে সিহঁতৰ বেচাৰ থাকিবলৈ ঠাই নাই ঘৰ নাই এনেকুৱা অৱস্থা যেতিয়া প্ৰভু ৰাম আহিছিলে প্ৰভু ৰাম হওঁতে আগতে প্ৰভু ৰামচন্দ্ৰ অহা নাই আগতে কি কৰিছিলে চব দেৱতাবিলাকক কৈছে যা তহঁতে বান্দৰ কুলত গৰিলা কুলত তাতে সিহঁতে দেৱতাবিলাক জন্ম ল'ব লগা হৈছে বান্দৰ হৈ জন্ম ল'ব লগা হৈছে সেইকাৰণে ঠিক তেনেকৈ গৌৰাঙ্গ মহাপ্ৰভু যি সাক্ষাৎ শ্ৰীকৃষ্ণ স্বয়ং কৃষ্ণ আহিব তেতিয়া ভগৱানটো প্ৰথমতে কি আহিব চব প্ৰাকটবিলাক আহিব সেইকাৰণে দামোদৰ স্বৰূপয়াৰ গুপ্ত মুৰাৰী মুখ্য লীলা সূত্ৰে লিখি আছে বিচাৰি সেই অনুসারে লিখি লীলা সূত্র গান বিস্তারি বর্ণিয়াছেন তাহা দাস বৃন্দাবন তো গৌৰাঙ্গ মহাপ্ৰভুৰ লীলা ইমান মহত্বপূৰ্ণ তেওঁৰ কাৰণে কেৱল কৃষ্ণদাস কবিৰাজ গোস্বামীয়ে গ্ৰন্থ লিখা নাই বেলেগ সেই সময়ত বহুত বেলেগ ভক্তবিলাকে বহুত গ্ৰন্থ লিখিছে তাৰ ভিতৰত বহুত বিখ্যাত এটা হৈছে শ্ৰীল কৃষ্ণদাস কবিৰাজ গোস্বামী কৃত চৈতন্য চৰিতামৃত তাৰপিছত লোচন দাস ঠাকুৰৰ চৈতন্য মংগল আৰু শ্ৰীল বৃন্দাবন দাস ঠাকুৰ তেওঁ লিখিছিলে চৈতন্য ভাগৱত আৰু এই গৌৰাঙ্গ মহাপ্ৰভুৰ যে বাল্যলীলা বিস্তাৰিতভাৱে যদি জানিব লাগে ক'ত পোৱা যায় চৈতন্য ভাগৱতত আৰু কৃষ্ণদাস কবিৰাজ গোস্বামী সেইকাৰণে বাল্যলীলা ইমান বিস্তাৰিতভাৱে এটা বৰ্ণনা কৰা নাই তো সেইকাৰণে ইয়াতে কি কৰিছে কৈছে তেখেতে যিখিনি লিখি কেনে যিখিনিটো এৰি থৈ গ'ল তেখেতৰ উচ্ছিষ্টখিনি সেইটো মই চবাই আছোঁ কৈছে কিমান নম্ৰতা কিমান ডাঙৰ এজন ব্যক্তি বেলেগ এজন লেখকৰ কি কৰিছে গুণগান তেওঁ বৃন্দাবন দাস ঠাকুৰে যিখিনি লিখিছিলে তেওঁ লিখি কেনে যিখিনি এৰি গ'ল তাৰ উচ্ছিষ্টখিনি মই চবাই আছোঁ কৈছে যেনেকৈ কৃষ্ণলীলাৰ ব্যাস হৈছে দৈপায়ন কৃষ্ণ দৈপায়ন ব্যাস আৰু ঠিক তেনে চৈতন্য লীলাৰ ব্যাস হৈছে বৃন্দাবন দাস ঠাকুৰ আৰু বৃন্দাবন দাস ঠাকুৰৰ কেনেকৈ জন্ম হৈছিলে যে মহাপ্ৰভুৰ উচ্ছিষ্ট খাই তেওঁৰ মাতৃ মহাপ্ৰভু উচ্ছিষ্ট গ্ৰহণ কৰিছিলে কেৱল মহাপ্ৰভুৰ উচ্ছিষ্ট খাই কিনে জন্ম হৈ তেওঁ কি ইমান ডাঙৰ মহান ভক্ত হৈ গ'ল পিছলৈ তেওঁ মহাপ্ৰভুৰ গ্ৰন্থ লিখিলে চৈতন্য ভাগৱত আৰু যিটো আমি এতিয়া এই পৃথিৱী সকলোৱে পঢ়ে তো সেই অনুসারে লিখি লীলা সূত্রগণ বিস্তারি বর্ণিয়াছেন তাহা দাস বৃন্দাবন চৈতন্য লীলার ব্যাস দাস বৃন্দাবন মধুর করিয়া লীলা করিলা রচনা তো কৃষ্ণদাস কবিৰাজ গোস্বামীয়ে কৈ আছে মই লিখাবিলাক ইমান ভাল নহয় কিন্তু বৃন্দাবন দাস ঠাকুৰে যিমানবিলাক লিখিছে সেইবিলাক কৈছে বহুত মধুৰ হয় বহুত মধুৰ কৰি লিখিছে আপুনি সেইবিলাক পঢ়িব গ্ৰন্থ বিস্তার ভয়ে চারিলা যে স্থান সেই স্থান কিছু করিব বেখান কৃষ্ণদাস কবিৰাজ গোস্বামী কৈছে শ্ৰীল বৃন্দাবন দাস ঠাকুৰে ইচ্ছা কৰিলে গোটেইখিনি বৰ্ণনা কৰিব পাৰিলেহেঁতেন কিন্তু গ্ৰন্থখন বহুত ডাঙৰ হৈ যাব
সেইকাৰণে ভয় কৰি কেনে কি কৰিলে কিছুমান বস্তু এৰি থৈ গ'ল সেইখিনি মই লিখি আছো কিয় নম্ৰতা আসলে তেনেকুৱা নহয় কৃষ্ণদাস কবিৰাজ কৈছে বহুত মহান হয় তো চৈতন্য চৰিতামৃত কি ইয়াৰ বিষয়ে শিল প্ৰভুপাদে কৈছে আসলে গ্ৰন্থখন কি চৈতন্য মানে কি চেতনা চৈতন্য মানে কি চেতনা চেতন থকা বস্তুক চৈতন্য বুলি কোৱা হয় চৰিত মানে চৰিত্ৰ ক্যাৰেক্টাৰ তাৰ গুণাগুণ বৈশিষ্ট্য কাৰ্যকলাপ আৰু অমৃত মানে চৈতন্য চৰিতামৃত অমৃত মানে অমৃত বা সনাতন মৃত মানে যে মৃত্যু হয় অমৃত মানে যে মৃত্যু নাই আমাৰ এই জগতখনক কি বুলি কোৱা হয় মৰ্ত্যলোক কি বুলি কোৱা হয় মৰ্ত্যলোক কিহৰ কাৰণে মৰ্ত্যলোক কয় কাৰণ ইয়াতে মৃত্যু হয় জন্মিলে কি হ'ব মৃত্যু হ'ব তেনেহলে ইয়াতে চৈতন্য চৰিত অমৃত বুলি কৈছে মানে এই জগতৰ বাৰ্তা বৰ্ণনা কৰা নহয় বেলেগ এখন জগতৰ বৰ্ণনা কৰিছে যিখন জগতত কি নাই মৃত্যু নাই সেইকাৰণে চৈতন্য চৰিত অমৃত মানে হৈছে আধ্যাত্মিক জগতৰ জীৱবিলাকৰ কাৰ্যকলাপ সেইটো হৈছে চৈতন্য চৰিতামৃত যি চেতন জীৱৰ যি সনাতন ধামত যি কাৰ্যকলাপ সেইটো হৈছে চৈতন্য চৰিত অমৃত এই জীৱবিলাকৰ এটা গুণগান কৰিছে এনেকৈ শিল প্ৰভুপাদে বৰ্ণনা কৰিছে গতিকে চৈতন্য চৰিতামৃত গ্ৰন্থ এখন কোনো ভৌতিক গ্ৰন্থ নহয় আৰু এখন হৈছে আধ্যাত্মিক গ্ৰন্থ জয় চৈতন্য চৰিতামৃত কি কোনো বাঞ্ছা পূরণ লাগি ব্রজেন্দ্র কুমার অবতীর্ণ হইতে মনে করিলা বিচার কিবা ইচ্ছা আছিল কৃষ্ণৰ ইচ্ছা পূৰ্ণ কৰিবৰ কাৰণে ভগৱানে কি কৰিলে এই জগতত অৱতীৰ্ণ হল আগে অবতারিলা যে গুরু পরিবার সংক্ষেপে কহিয়ে কহা না যায় বিস্তার তো ভগৱান অহাৰ আগতে তেওঁৰ পৰিবাৰৰ মানুহবিলাক আহিছে বিস্তাৰ কৰি মই ক'ব নোৱাৰো মই সংক্ষেপে কৈছো শ্ৰী চচি জগন্নাথ শ্ৰী মাধৱ পুৰী কেশৱ ভাৰতীয়াৰ শ্ৰী ঈশ্বৰ পুৰী অদ্বৈত আচাৰ্যয়াৰ পণ্ডিত শ্ৰীবাস আচাৰ্য ৰত্ন বিদ্যা নিধি ঠাকুৰ হৰিদাস তুমি সকলোৱে জানো শ্ৰী সচি মানে কোন হয় মহাপ্ৰভুৰ মাতৃ তো ভগৱান আহিব লাগিলে আগতে মা আহিব লাগিব না যদি ভগৱান আহাৰ পিছত মা আহে তেন্তে জন্ম কেনেকৈ হ'ব হা তো দেউতাও আহিব লাগিব শ্ৰী সচি জগন্নাথ তো মা দেউতা আগতে আহি গৈছে তো ভগৱান আহি আছে আৰু শ্ৰী মাধৱপুৰী হৈছে গৌৰাঙ্গ মহাপ্ৰভুৰ গুৰুদেৱৰ গুৰুদেৱ কেশৱ ভাৰতী সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিব লাগিব সেইকাৰণে সন্ন্যাস গুৰুক আগতে পঠাই দিছে তাৰপিছত ঈশ্বৰপুৰী এই জগতত আহিছে ভগৱানে গুৰু ল'ব লাগিব যদি ভগৱানে গুৰু গ্ৰহণ নকৰে আমি বিলাকতো গুৰু নলম আমি বিলাক এনেকুৱা জীৱ ভগৱানে গুৰু লোৱাৰ পিছত আমি গুৰু ল'ব নিবিচাৰো এনেকুৱা আমাৰ অৱস্থা ভগৱানে কৈছে গুৰু ল প্ৰামাণিক গুৰু ল তাৰপিছত আমি নলওঁ আমাৰ বহুত কাম আছে অদ্বৈত আচাৰ্য আর পণ্ডিত শ্ৰীবাস অদ্বৈত আচাৰ্য তো ভগৱানক যেতিয়া ইয়াতে আনিবলৈ ভগৱানটো এনেই নাহে না দেশৰ ৰাষ্ট্ৰপ্ৰধান আহিব লাগিলে নিজে নিজে আহিব নেকি ক'ব নেকি মাজৰ চুপা মানুহবিলাক ভালে আছে নে মই আহি আছো দে অহা কাইলৈ আপোনালোকৰ এনেকৈ আহিব নেকি আৰে এপ্লিকেশ্যন দিব লাগিব লাইন পাতিব লাগিব তাৰপিছতে সময় তাৰিখ দিব সেইমতে আহিব তো ভগৱানক মাতিব লাগিব সেইকাৰণে কোনে মাতিছে অদ্বৈত আচাৰ্য তুলসী মঞ্জুৰী আৰু গংগাজল দি কেনে ভগৱানক মাতি আছে শালিগ্ৰাম শিলাৰ পূজা কৰি আছে ভগৱান আহিছে আৰু পণ্ডিত শ্ৰীবাস আচাৰ্য ৰত্ন বিদ্যানিধি ঠাকুৰ হৰিদাস আৰু ভগৱানে যে হৰিনাম প্ৰচাৰ কৰিলে এই জগতত তেওঁৰ নামৰ আচাৰ্য কোন হৰিদাস ঠাকুৰ আৰু তেওঁ জন্মতে মুছলমান আছিলে তাৰপিছতে তেওঁক সেই পদ প্ৰদান কৰিছে আচাৰ্য শ্ৰীহট্ট নিবাসী শ্ৰী উপেন্দ্ৰ মিশ্ৰ নাম বৈষ্ণৱ পণ্ডিত ধনী সদ্গুণ প্ৰধান উপেন্দ্ৰ মিশ্ৰ আৰু তেওঁ হৈছে মহাপ্ৰভুৰ দেউতাৰ দেউতা এইবিলাক হৈছে এনেকৈ অনন্ত পাঠত আছে তো গোটেইবিলাকৰ বৰ্ণনা কৰা নাই সপ্তমিশ্ৰ তাৰ পুত্ৰ সপ্ত ঋষি স্বৰ কংসাৰী পৰমানন্দ
পদ্মনাভ সর্বেশ্বর জগন্নাথ জনার্দন ত্রৈলোক্যনাথ নদিয়াতে গঙ্গাবাস কইল জগন্নাথ জগন্নাথ মিশ্রবর পদবী পুরন্দর নন্দ বসুদেব রূপ সদ্গুণ সাগর। তো জগন্নাথ মিশ্র আমি যে ভজনটা গাও জয় জয় জগন্নাথ সচ্চিদানন্দন, এই জগন্নাথ মানে জগন্নাথপুৰী জগন্নাথৰ কথা কোৱা নাই, আমি কি গানতে কি বুলি ভাবো এই জগন্নাথৰ কথাই কৈছে। জগন্নাথৰ যেতিয়া মহোৎসৱ হয় তেতিয়া আমি কি ভজন গাম জয় জয় জগন্নাথ সচ্চিদানন্দন। আমাৰ মনৰ ভাৱ কি থাকে এই প্ৰভু জগন্নাথৰ কথা কৈ আছে হয় কি না। সেইকাৰণে সন্তানবিলাকৰ নাম কি ৰাখিব লাগে ভগৱানৰ নাম ৰাখিব লাগে। ঘৰৰ প্ৰতিজন সদস্যৰ নাম কি হ'ব লাগে ভগৱানৰ নাম দি হ'ব লাগে। পিছে আমি কি কৰোঁ ভগৱানৰ নাম দিলেও কেতিয়াও সলাই কেনে বেলেগ নাম নিমাতো হয়নে। সন্তানৰ নাম যে ভগৱানৰ নাম থাকে বেলেগ নাম দিওঁ সেইটো কৰিব নাপায়। এটলিষ্ট সেই সন্তানৰ নাম ঘৰৰ ল'ৰা ছোৱালী পত্নী মা দেউতা ককা চবৰ নাম ভগৱানৰ নাম থাকে সেই সূত্ৰে আমাৰতো এবাৰ হ'লে ভগৱানৰতো স্মৰণ হ'ব। সেইকাৰণে সন্তানৰ নাম কি ৰাখিব লাগে ভগৱানৰ নাম ৰাখিব লাগে। এইবিলাক জন ডন এইবিলাক ৰাখিব নালাগে, এইবিলাক ৰাখিলে বহুত ভয়ংকৰ। জন ডন এনেকৈ না দেউতাক দেউতা বুলি আজিকালি আগতে দেউতা আমি পিতা বুলি কৈছিল, আজিকালি ডেড মেম এনেকৈ মম এনেকৈ কিবা কয় মম এইবিলাক কয়। আৰু ল'ৰা ছোৱালী আজিকালি আপোনালোকে আধুনিক শিক্ষা দিয়ে সিহঁতেও সেইটোৱে কয় যে সেইটো আজিকালি মা দেউতা নকয় আই পিতা নকয়। চৈতন্য চৰিতত বৰ্ণনা কৰা আছে পিতা শব্দ উল্লেখ কৰা আছে আই শব্দৰ উল্লেখ কৰে, আজিকালি নকয়। আই ক'লে এইবিলাক বহুত পুৰণা হৈ যাব, আজিকালি কি বোলে মম ডেড এইবিলাক ক'ব লাগিব। তাৰ আগতে মানুহে ভগৱানৰ নাম কৈছিলে হৰে কৃষ্ণ এনে কৈছিলে, আজিকালি হৰে কৃষ্ণ ক'লে মানুহে বহুত পুৰণা হয় পুৰণা মানুহ নেকি আপুনি হেল্ল' 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 ক'ব লাগে এইবিলাক এইবোৰ ভাল কথা নহয়। মৰিবৰ টাইমত হেল্ল' আহি বচাব নেকি হা, গাড়ী এক্সিডেণ্ট হ'লে হেল্ল' আহি বচাব নেকি, বিপদত পৰিলে কোনে বচাব কৃষ্ণই বচাব। তো এই হৈছে আমাৰ সংস্কৃতি। তো কৈছে জগন্নাথ মিশ্ৰ কাৰ লগত তুলনা কৰিছে নন্দ বসুদেৱ ৰূপ সদ্গুণ সাগৰ, নন্দ মহাৰাজৰ লগত তুলনা কৰিছে, বসুদেৱৰ লগত তুলনা কৰিছে। বসুদেৱৰ গুণৰ সম্পৰ্কে বৰ্ণনা কৰি কেনে বসুদেৱ এনেকুৱা এজন ব্যক্তি আছিলে। আপোনালোকে জানে যে বসুদেৱে কাৰ ভনীয়েকক বিয়া পাতিছিলে কংসৰ ভনীয়েকক বিয়া পাতিছিলে। আৰু কংসৰ স্বভাৱটো কি আছিলে তেওঁ অসুৰ আছিলে। তো তেওঁৰ ভনীয়েকক ইমান ভাল পাইছিলে কৈছে যে যেতিয়া আগৰ দিনত যে বিবাহ হয় তেতিয়া ঘৰৰ মানুহে সেই ব্যক্তি তাৰ প্ৰতি ইমান বিৰহ অনুভৱ কৰে যে কাৰোবাক ঘৰত পঠাই দিয়ে সেই ছোৱালীৰ লগত, একদম ল'ৰাৰ ঘৰলৈ যায় তাতে কেইদিনমান থাকে। কাৰণ ইমান দিন এখন ঘৰত আছে, থকাৰ পিছত যেতিয়া বেলেগ এখন ঘৰত যাব বহুত অকলশৰীয়া অনুভৱ কৰিব, সেইকাৰণে ঘৰৰ কাৰোবাক পঠাই দিয়ে তহঁতে থাকিবি তাইৰ লগত কেইদিনমান, থাকি কেনে পিছত আহিবি। ঠিক তেনেকৈ কংসই কৈছে ইমান ভাল পাইছিলে ভনীয়েকক কৈছে তই যেতিয়া যাবি তোৰ ৰথৰ মই নিজে ৰথ চলাই কেনে লৈ যাম এনেকৈ কৈছে। কংসই নিজে ৰথ চলাইছে, দেৱকী বসুদেৱক যিখন ৰথত কৈছে যিবিলাক ৰথ চলোৱা মানুহে নমাই দিছে এই তহঁত নাম মোৰ ভণ্টি হয়, মোৰ ভণ্টিৰ ৰথ তহঁতে চলাবি নেকি, মই চলাই কেনে লৈ যাম। তো যাই হওক, কিন্তু আজিকালি সেইবিলাক পৰম্পৰা নাই। আজিকালি যাবই নালাগে, ছোৱালী নিজে পলাই গুচি যায় আৰু কাটা কাটি চিষ্টেম নাই, এলে গ'ল আজিকালি। আগতে এইবিলাক নাই আজিকালি হা, কিহৰ কাৰণে আমাৰ যিটো ফাইনাল চেণ্টিমেণ্ট সূক্ষ্ম অনুভূতি এইবিলাক কেলে নোহোৱা হ'ল, কাৰণ আমাৰ জীৱনৰ কৃষ্ণ আঁতৰি গৈছে। আগতে কৃষ্ণ গোবিন্দ কৈছিলোঁ, আজিকালি হাই হেল্ল' আহি গ'ল। যেতিয়াৰ পৰা হাই হেল্ল' আহি গ'ল আমাৰ যি ভিতৰৰ সূক্ষ্ম অনুভূতি এইবিলাক কি হৈ গ'ল মৰি গ'ল, এতিয়া নাই। মই সৰুকালত দেখিছিলোঁ যেতিয়া ছোৱালী বিয়া দিয়ে এনেকৈ কান্দে, মানে এনেকুৱা যেন কোনোবা মৰিছে তেনেকুৱাকৈ কান্দে। আজিকালি কান্দা মানুহ মৰিলেও কান্দিবলৈ শুনা নাপায়, মানুহে কয় মৰিলে ভালেই হ'ল, বৰ কষ্ট দি আছিলে। কি কয় ভালেই হ'ল, বিৰাট কষ্ট দি আছিলে। কেনেকুৱা অৱস্থা, কিহৰ কাৰণে এনেকুৱা? আমাৰতো চেতনাটো দুখ পাব লাগিছিল না, কিহৰ কাৰণে এইবিলাক নহয়? কাৰণ ভগৱান আমাৰ জীৱনৰ পৰা আঁতৰি গৈছে। এই যে আমি অনুষ্ঠানবিলাক কৰিছোঁ ইয়াৰ মাজত আমি কি কৰিব বিচাৰিছোঁ, মানুহৰ মাজত এই ভগৱত চেতনাটো জাগ্ৰত কৰিব বিচাৰিছোঁ। যেতিয়া এই ভাগৱত চেতনা আহিব তেতিয়া মানুহৰ মাজত এই যে সূক্ষ্ম অনুভূতিবিলাক ভাল পোৱা এই মৰম এই বস্তুবিলাক ঘূৰি আহিব। আৰু যদি এইবিলাক যদি নাথাকে তেতিয়াহ'লে মানুহৰ মাজত এই বস্তুবিলাক নাহিব। তো বসুদেৱৰ এনেকুৱা গুণ আছিলে, যেতিয়া কংসই লৈ গৈছে তেতিয়া আকাশবাণী হৈছে
কি আকাশবাণী হৈছে মূৰ্খ কংস তই নাজানা তো যাক লৈ গৈ আছ তাৰ অষ্টম সন্তানৰ হাতে তোমাৰ মৃত্যু হ'ব চোৱা আখৰিক ব্যক্তিৰ ভাল পোৱা কেতিয়া বিশ্বাস নকৰিব তো বসুদেৱে জানিছিলে ই ৰথটো চলাই আহিছে ঠিক আছে কিন্তু ইয়াৰ ৰূপটো কেতিয়া নিজৰ আসল ৰূপটো দেখাব কোনো বিশ্বাস নাই আৰু সঁচা কথা যেতিয়া আকাশবাণী হ'ল লগে লগে কি কৰিছে দৈৱকীৰ চুলি কোচাত ধৰিছে নিজৰ ভনীয়েক তলুৱাৰ ওলাইছে মাৰিব ওলাইছে কাৰণ যদি গছটো যদি কাটি দিয়ে তেতিয়া ফল নিদিব অষ্টম সন্তানৰ হাতত মৃত্যু হ'ব না মই যদি দৈৱকীক মাৰি পেলাম তেতিয়া সন্তানেই জন্ম নহ'ব তো বসুদেৱ ইমান বুদ্ধিমান আছিলে এক প্ৰবচন দিছে এতিয়া আমি যেনে প্ৰবচন কৰি আছো না এই প্ৰবচন কেতিয়া কৰিছে তলুৱাৰ হাতত লৈ ৰখি আছে এজন মানুহৰ গল কাটিব সেই সময়তে কি কৰিছে আত্মতত্ত্ব বিজ্ঞান প্ৰবচন দি আছে কোনে বসুদেৱ তেনেকুৱা ব্যক্তি বসুদেৱ আমাৰ কোনোবা আছে আমাৰ মাজত তেনেকুৱা ব্যক্তি ক্লাছ দিব পাৰিব কোনোবা আহিছে এতিয়া পিস্তল লৈ কেনে তহঁতেতো তখন শৰীৰ নহয় আত্মা মই এতিয়া তোক মাৰিম তই এতিয়া কি ক্লাছ দিব লাগে গীতাৰ শ্লোকা ক'ব পাৰিব ভাগৱতৰ শ্লোকা ক'ব পাৰিব হা তেনেকুৱা মুহূৰ্তত বসুদেৱৰ ইয়াতে কৈছে নন্দ বসুদেৱৰ ৰূপ সদ্গুণৰ সাগৰ গুণৰ সাগৰ এনেই অতি গুণগান কৰা নাই তো তেতিয়া বসুদেৱে বেলেগ ধৰণৰ প্ৰয়াস কৰিছে কিন্তু কংসই নামানে কংসই মাৰিবই এতিয়া তেতিয়া বসুদেৱে কি ভাবিছে যি হওক পিছতটো দেখা যাব প্ৰথমতে মই কি কৰোঁ সন্তানটো এতিয়া জন্ম হোৱা নাই সন্তান জন্ম হ'লে সন্তানৰ কথা মই পিছত চিন্তা কৰিম প্ৰথমতে মই কি কৰোঁ মই দৈৱকীৰ জীৱনটো বচাম পিছত সন্তানৰ কথা চিন্তা কৰিম তেতিয়া বসুদেৱে কৈছে মাই ডিয়াৰ কংস হে কংস মোৰ মৰমৰ কংস তোমাক মই কথা দিলোঁ দৈৱকীৰ গৰ্ভৰ যিমানবিলাক সন্তান জন্ম হ'ব সন্তান জন্ম হোৱাৰ লগে লগে মই তোমাৰ হাতত তুলি দিম তুমি যি ইচ্ছা তাকে কৰিবা আৰু লগে লগে কংসই তলোৱাৰখন আনি কিনে আকৌ ভৰাই থৈছে যে শ্ৰীল প্ৰভুপাদে লিখিছে যে বসুদেৱ এনেকুৱা এজন ব্যক্তি আছিলে সাধু ব্যক্তি আছিলে যে তেওঁৰ কথা কংসৰ নিচিনা এজন অখৰিক মানুহে স্বীকাৰ কৰি লৈছে হয় বসুদেৱে কেতিয়া মিছা কথা নকয় আৰু আমি এনেকুৱা সাধু আমাৰ কথা কোনেও বিশ্বাস নকৰে সাধুৰ ড্ৰেছ পিন্ধিছে তাৰপিছতো বিশ্বাস নকৰে কেলে সাধুৰ গুণ নাই সেইটো যে প্ৰমাণ সাধু হৈছো কি না কেতিয়া গম পাব সবেই যাক বিশ্বাস কৰিব সবেই যাৰ কথা ভাল পাব যে বসুদেৱৰ কথা কংসই মানি লৈছে দি দিছে তাৰপিছৰ কাহিনী আমি সকলোৱে জানো আৰু ইমানেই নহয় বসুদেৱে ভগৱানক পাবৰ কাৰণে সন্তান হিচাপে পাবৰ কাৰণে 60,000 বছৰ তপস্যা কৰিছে কিমান বছৰ তপস্যা কৰিছে 60,000 years দেৱতাৰ 60,000 বছৰ আৰু গছৰ শুকান পাত খাই কেনে তপস্যা কৰিছে আৰু তেওঁলোক এনেকুৱা ভিখাৰী নাছিলে প্ৰজাপতি আছিলে কিন্তু ভগৱানক পাবৰ কাৰণে আমাৰ ইয়াতে কোনেও ভগৱানক পাবৰ কাৰণে গছৰ শুকান পাত খাব নালাগে শুকান পাত খাব বুলি ক'লেতো আমাৰ ইস্কন কোনোই নাহিব মন্দিৰ খালি আৰু মই জানো যে শুকান পাতৰ ব্যৱস্থা কৰিলে ইয়াতে এজনো মানুহ নাথাকিব গৌৰ পূৰ্ণিমাত হলে 1 2 জন 3 জন থাকিব বাকি কোনেও নাহিব এই শুকান পাত খাব যাম নেকি তাতে ঘৰত নেখাই কেনে আৰু ইয়াতে বসুদেৱ দৈৱকীৰ কথা কেলে আহিছে আমাৰ নাম কেলে হোৱা নাই বসুদেৱ দৈৱকীৰ কথা কেলে আহিছে সদ্গুণ সাগৰ তেলে গুণৰ সাগৰ এনেকুৱা গুণ আছে যিবিলাক কাৰো এই জগতৰ কোনো মানুহৰ মাজত দেখিবলৈ পোৱা নাযায় আৰু নন্দ মহাৰাজ নন্দ যশোদা তেওঁলোকে কৃষ্ণক পাবৰ কাৰণে বহুত হাজাৰ বছৰ তপস্যা কৰিছে তেতিয়া তেওঁলোকে ভগৱানক পাইছে আৰু আমাৰ কাৰণে কি তপস্যা আমাৰ কাৰণে তেনেকুৱা একো তপস্যাই নাই আমি কি কৰিব লাগে কেৱল হৰে কৃষ্ণ জপ কৰিব লাগে হৰে কৃষ্ণ 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 হৰে হৰে हरे राम 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 हरे हरे महाप्रसादे गोविंदे नाम ब्रह्मणि वैष्णवे स्वल्प पुण्य वतन राजन विश्वास नहीं बजायते এইবিলাক মন্ত্ৰহে আমি জপ কৰিব লাগে আৰু তো বেলেগ একো নাই মহাপ্ৰসাদ খোৱা হৰি কৃষ্ণ জপ কৰা ভক্তৰ লগত নাচা কীৰ্তন কৰা এটোহে তপস্যা তো এনেকে জগন্নাথ মিশ্ৰ কাৰ লগত তুলনা কৰিছে নন্দ বসুদেৱ তাৰ লগত তুলনা কৰিছে तार पत्नी सची नाम पतिव्रत सती जार पिता नीलंबन नाम चक्रवर्ती और शशी माता कार লগত তুলনা কৰিছে पतिव्रता स्त्री বুলি কৈছে
আৰু শাস্ত্ৰত উল্লেখ কৰা আছে অহিল্যা তাৰা দ্ৰৌপদী মন্দোদৰী পঞ্চকন্যা স্মৰে মহাপাতক নাশনম কৈছে যিসকল পতিব্ৰতা স্ত্ৰী সেইসকলৰ যদি কোনো স্মৰণ কৰে তেতিয়াহ'লে তেওঁৰ কি হৈছে সকলো পাপ নষ্ট হৈ যায় আৰু শশী দেৱী কাৰ লগত তুলনা কৰিছে পতিব্ৰতা স্ত্ৰীৰ লগত তুলনা কৰা হৈছে পতিব্ৰতা স্ত্ৰী বুলি সম্বোধন কৰা হৈছে আৰু কোন কোন আহিছে মা আহিলে তো দেউতাৰ কথা মা আহিছে এটা ভগৱান আহিব ৰাধদেশে জন্মিলা ঠাকুৰ নিত্যানন্দ গংগাদাস পণ্ডিত গুপ্ত মুৰাৰী মুকুন্দ তো ভগৱান যদি আহে ভগৱানৰ কথা লিখি ৰাখিব লাগিব নহয় সবতে লিখি নাৰাখে তো মাইটো বিলাক লিখি নাৰাখে তো লিখিবৰ কাৰণে মুকুন্দ মুৰাৰী আহিছে গুপ্ত মুৰাৰী গুপ্ত আহিছে আৰু ভগৱানৰ লগত কীৰ্তন কৰিব লাগিব নৃত্য কৰিব লাগিব ভগৱানক সদায় প্ৰটেকশ্যন দিব লাগিব সেইকাৰণে কোন আহিছে ঠাকুৰ নিত্যানন্দ নিত্যানন্দ ৰাধাদেশ একচক্ৰ ধামত নিত্যানন্দ প্ৰভু আহিছে আৰু ভগৱান আহিলে ভগৱানৰ বহুত সেৱা থাকে না সেৱাবিলাক কৰিব লাগিব সেইকাৰণে বেলেগ বেলেগ ভক্তবিলাক আহিছে তে আৰু আমাৰ জন্ম হলে আমাৰ জন্ম হোৱাৰ আগতে এনেকৈ কোনোবা আহে নেকি পাৰ্কত বিলাক আহিব লাগিব আমাৰ যেটা জন্ম হৈছে কোনোবা আহিছে আপোনালোক কোনোবা আছে জন্ম হোৱাৰ আগতে লিখি দেখাব মনত জানে নেকি বোলে মোৰ জন্মৰ আগতে এইবিলাক মানুহ ভগৱানে পঠাই দিছে মোক সহায় কৰিবৰ কাৰণে এনেকুৱা আছে নাই সেইকাৰণে আমাৰ জন্মৰ কোনো উৎসৱো নাই আৰু যেনি তেনি এটা কেক চেক কাটি কেনে জন্মটো ক'লে হেপী বাৰ্থডে ক'লে শেষ আৰু হয় না আমাৰ জন্মদিন তাতেই শেষ হয় কি না কিন্তু ভগৱানৰ জন্মদিন তেনেকে নহব বহুত আয়োজন কৰিব লাগিব গৌৰ পূৰ্ণিমাৰ আগদিনাখন কি কৰিব লাগিব অধিবাস কীৰ্তন আনন্দের সীমা নাই আর নিরানন্দ দূরে যায় আনন্দের সীমা নাই তো উৎসৱ কৰিব ভকত বোলে বৈষ্ণৱ বিলাকে সকলো বৈষ্ণৱ বিলাক আহিব একেলগে মিলিব কীৰ্তন কৰিব কব এই ভগৱান আহি আছে কেনেকুৱা ভগৱানৰ মহিমা ভগৱান কেনেকুৱা জনাত বোধ সেইকাৰণে ভাগৱত গীতা জন্ম কৰ্ম চমে দিব্যম আৰু এই জগতে যিমান কৰৰপতি হওক আৰৰপতি হওক তেওঁৰ কোনো বোলে অধিবাস চেৰেমনি নাই একো নাই কোনো নাই এইবিলাক নাই আৰু এই জগতত যিমান ডাঙৰ মানুহ জন্মদিন পালন কৰে কেইজন মানুহ হ'ব 10 জন 20 জন 100 জন 1000 জন 10000 আৰু কৃষ্ণৰ জন্মদিনত ভগৱানৰ জন্মদিনত কিমান মানুহ হয় হিচাপে কৰিব নোৱাৰে আপোনালোকে কি ভাবিছে যে গৌৰ পূৰ্ণিমা অকল মাজৰ সুবাত অনুষ্ঠান হৈ আছে না এই গৌৰ পূৰ্ণিমা উৎসৱ পৃথিৱীৰ এনেকুৱা এটা স্থান নাই য'ত গৌৰ পূৰ্ণিমা উৎসৱ নহব পৃথিৱীৰ এনেকুৱা এটা স্থান নহব আপুনি ইয়াৰ পৰা যদি বেলেগ মহাদেশলৈ গুচি গ'ল এছিয়া মহাদেশৰ বেলেগ মহাদেশত আছে তাতে গৌৰ পূৰ্ণিমা উৎসৱ হৈ আছে এই জগতৰ এনেকুৱা কোনো ব্যক্তি আজিলে আছে যাৰ জন্মদিন একে সময়তে পৃথিৱীৰ সকলো স্থানতে হয় আৰু সবলে নাচি আছে আৰু লাখ লাখ কোটি কোটি টকা খৰচা কৰিছে ডাঙৰ ডাঙৰ নগৰ কীৰ্তন হৈছে অভিষেক হৈছে গা ধুৱাইছে আৰু ইয়াতে জন্ম হলে কি কাৰোবাৰ গা ধুৱাই নেকি ঘি মৌ গাখীৰ ফলৰ ৰস দি গা ধুৱায় কিন্তু ভগৱানক গা ধুৱাবৰ কাৰণে কি লাগিব পঞ্চামৃত লাগিব ফলৰ ৰস লাগিব আৰু খালি এইবিলাক ঢালি দিব আৰু কীৰ্তন কৰিব লাগিব নতুন বস্ত্ৰ পৰিধান কৰি আহিব লাগিব হয় কি না তো সেইকাৰণে ভগৱানৰ জন্ম কৰ্ম চমে দিব্যম ভগৱানৰ বহুতে কয় প্ৰভু মইতো বুজি পালো ভগৱত গীতাৰ কাৰণ ভগৱানে কৈছে জন্ম কৰ্ম চমে দিব্যম এবং ইউবেতি তত্ত্বতঃ ত্যক্তদহং পুনৰ্জন্ম নৈতি মামেতি সুঅৰ্জুন যিনে মোৰ জন্ম কৰ্ম গম পায় যে বোলে দিব্য তেতিয়াহ'লে কি হ'ব তেওঁ এই জগতত আৰু জন্ম ল'ব নালাগে তেওঁ মোৰ ধামলৈ আহিব মোক ভক্ত এজনে প্ৰশ্ন কৰিছে প্ৰভু মই বোলে গম পালো মই কি ভগৱানৰ ধামত যাম কি নাযাম মই বেলেগ বেলেগ আনসাৰ হ'ব পাৰে মই তেখেতক সুধিলো প্ৰভু আপুনি যদি জন্ম কৰ্ম ভগৱানৰ দিব্য বুলি গম পাইছে তেতিয়াহ'লে যে সমগ্ৰ সাপ এটা ওলাই তেতিয়া কিয় আয়ো বাবা গো কিয় বুলি কয় মা গো বাবা গো কেলে কয় তেতিয়া কৃষ্ণ বুলি কেলে নকয় গৌৰাংগ বুলি কেলে নকয় মই যদি সঁচাকৈ বুজি পালো যে কৃষ্ণ ভগৱান জন্ম কৰ্ম চমে দিব্যম তেতিয়াহ'লে মোৰ মুখৰ পৰা কৃষ্ণ কেলে নোলায় গাড়ীখন যেতিয়া এক্সিডেণ্ট মা গো বাবা গো কেলে ওলায় বাপৰে আজি নাৰায়ণে কিবা কৈ আছে কিবা এটা হৈছে কিবা এটা কৈছে বাপৰে এনে কৈছে বাপ তাৰ দেউতা বাপ বুলি কয় চাগে বাপ বুলি মাতে নেকি এটা মুখেৰে কি ওলাই গৈছে বাপৰে মই যদি সঁচাকৈ বুজি পাইছো জন্ম কৰ্মে চমে দিব মই কি ক'ব লাগিছিলে কৃষ্ণ গোবিন্দ
নোলায়। দ্ৰৌপদী যেতিয়া বিপদ হৈছিল দ্ৰৌপদীয়ে কি বুলি কৈছিলে? মা গো বাবা গো, মা বাবা মেম মম ডেড এইবিলাক কোৱা নাই। কি কৈছে? কৃষ্ণ গোবিন্দ গোবিন্দ। তুমি ক'ত আছা? তুমি দেখা নাই মই কুৰু সভাত পৰি মই মৰি আছো? তুমি গম পোৱা নাই? তেনেকৈ কৈছে। কৃষ্ণ দৌৰি আহিছে। তো কোনে গম পাইছে? জন্ম কৰ্ম চমে দিব তেখেতসকলে জানে জন্ম কৰ্ম চমে দিব। প্ৰভুপাদ যেতিয়া বিদেশত গৈছে 2বাৰ হাৰ্ট এটেক আহিছে, পইচা নাই 40 টকা। তো প্ৰভুপাদে কেনে কিয় গৈ আছে আমেৰিকাত? জানে জন্ম কৰ্ম চমে দিব্যম। আৰু কেৱল ভাগৱত গীতাৰ শ্লোকাটো পঢ়ি কেনে মুখস্থ কৰি কেনে কোনোবাই যদি ভাবে অ মই এতিয়া গম পাই গলো গতিকে মই এবাৰ ইয়াৰ পিছত মোৰ কি নহব জন্ম নহব আৰু মই এতিয়া ভগৱান, তেনেকে নহয়। য়ংিং বাপি স্মৰণ ভাৱ তেজদন্তে কলেবৰম। মৃত্যুৰ সময়ত কি মোৰ ভগৱানৰ স্মৰণ হ'ব? যদি হ'ব তেতিয়াহ'লে যাব। তো সেইকাৰণে এটা হৈছে থিয়ৰিটিকেল নলেজ তত্ত্বগত জ্ঞান আৰু এটা হৈছে ৰিয়েলাইজ নলেজ, এটা উপলব্ধ জ্ঞান। আমি এতিয়া শুনি আছো আৰু শুনাৰ পিছত এটা সময়ত কি হ'ব আমাৰ উপলব্ধি আহিব। আজি আমি নুশুনোৱে উপলব্ধি হোৱাৰ প্ৰশ্নই নাই। যিসকলে এতিয়ালৈ শুনাই নাই তেওঁলোকৰ কেতিয়া উপলব্ধি হ'ব? কোনো চান্স নাই। অসংখ্য ভক্তের কৰাইলৈ অৱতাৰ শেষে অৱতীৰ্ণ হইলা ব্ৰজেন্দ্ৰ কুমাৰ। এনেকে ভগৱানে বেলেগ 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 ভক্তবিলাকৰ অৱতৰণ কৰালে, শেষে অৱতীৰ্ণ হইলা ব্ৰজেন্দ্ৰ কুমাৰ। ব্ৰজেন্দ্ৰ কুমাৰ মানে শ্ৰীকৃষ্ণ। ব্ৰজেন্দ্ৰ মানে নন্দ মহাৰাজ। নন্দ মহাৰাজৰ সন্তান হিচাপে জন্ম পালে। প্রভুর আবির্ভাব পূর্বে যত বৈষ্ণবগণ অদ্বৈত আচার্য স্থানে করেন গমন। গীতা ভাগবত কহে আচার্য গোসাই জ্ঞান কর্ম নিন্দি করে ভক্তির বরায়। মহাপ্ৰভু অহাৰ আগতে নৱদ্বীপত মানুহে ভক্তি পুৰা এৰি দিছিলে আৰু মানুহবিলাকে ভগৱানৰ ভক্তি এৰি কেনে বেলেগ 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 কিবা তৰ্ক বিতৰ্ক বৈদিক শাস্ত্ৰ অধ্যয়ন ব্যাকৰণ এইবিলাক লৈ ব্যস্ত আছিলে। তো ভাবিছে এইবিলাকে কি কল্যাণ কৰিব ইহঁতৰ, কাৰণ এইবিলাকে তেওঁলোক উদ্ধাৰ নকৰিব। সেইকাৰণে মহাপ্ৰভু অহাৰ আগতে অদ্বৈত আচাৰ্যই কি কৰিছিলে? নৱদ্বীপত কিহৰ প্ৰচাৰ কৰিছিলে? ভক্তি ধৰ্ম প্ৰচাৰ কৰি আছিলে, ভক্তিৰ প্ৰচাৰ কৰি আছিলে। সর্বশাস্ত্রে কহে কৃষ্ণ ভক্তির ব্যাখ্যান জ্ঞান যুগ তপু ধর্ম নাহি মানে আন। যিমানবিলাক বৈদিক শাস্ত্ৰ আছে তাতে অকল ভক্তিৰ কথাই কৈছে। বেদে ৰামায়ণে ভাৰতে হৰিহি সৰ্বত্ৰ গীয়তে। আপুনি ৰামায়ণ কওক, মহাভাৰত কওক, বেদ কওক, পুৰাণ কওক, সকলোতে কাৰ গুণগান কৰিছে? কেৱল হৰিৰে গুণগান কৰা হৈছে। সর্বশাস্ত্রে কহে কৃষ্ণ ভক্তির ব্যাখ্যান, সকলো শাস্ত্ৰত ভক্তিৰ ব্যাখ্যা কৰিছে। তার সঙ্গে আনন্দ করে বৈষ্ণবের গান কৃষ্ণ কথা কৃষ্ণ পূজা নাম সংকীর্তন। তেনে কৃষ্ণ কথা মচ্চিত্ত মদ্গত প্রাণ বুধেন্দ্র পরস্পরম কথেন্ত সমান্বিতম তিষ্ঠন্তি সরমন্তি। ভক্তবিলাকে কেৱল কৃষ্ণৰ কথা কৈ কৃষ্ণৰ পূজা কৰি কৃষ্ণৰ গুণগান কৰি তেনেকৈ তেওঁলোকে আনন্দ উপলব্ধি কৰে কৃষ্ণৰ নাম সংকীৰ্তন কৰি কেনে। কিন্তু সর্বলোক দেখি কৃষ্ণ বহির্মুখ বিষয়ে নিমগ্ন লোক দেখি পায় দুঃখ। তো অদ্বৈত আচাৰ্যই দেখিছে মইতো কৰি আছো কিন্তু এই মানুহবিলাক এই জগতৰ মানুহবিলাক হৈছে কৃষ্ণ বিমুখ। তো তেওঁলোকৰ এই অৱস্থা দেখি কেনে কি কৰি আছে? তেওঁ দুখ অনুভৱ কৰিছে। আৰু আচলতে এই ভক্তবিলাকে নিজৰ কাৰণে ইমান চিন্তা নকৰে। তেওঁতো নিজৰ কাৰণে ভগৱতমত যাবই, তো কিহৰ কাৰণে চিন্তা কৰে? কৈছে প্ৰহ্লাদ মহাৰাজে কৈছে মোৰ নিজৰ কাৰণে একো চিন্তা নাই। এই জগতৰ যিবিলাক মূৰ্খ ব্যক্তি যে ভগৱান আহিছে, নৃসিংহদেৱ আহিছে, নৃসিংহদেৱে সুধিছে তোমাক কি লাগে? তো প্ৰহ্লাদ মহাৰাজে কৈছে যে প্ৰভু মোৰ নিজৰ কাৰণে একো চিন্তা নাই। কি চিন্তা? এই জগতৰ মানুহবিলাকে মৰিবৰ কাৰণে গৈ আছে, দেখোন টেনচনেই নাই, দেখোন বিন্দাস। কি আছে? বিন্দাস মৰিব। এই আমি ৰাস্তাত আহোঁতে দেখা পাইছো মানুহে বেলেগ এজন মানুহ পুৰি কেনে আহি আছে, পুৰা হৈ গ'ল, বাকীবিলাক মানে বিন্দাস। তাৰ অনুভৱেই নাই যে তাকো জ্বলাব এদিন, তাকো যে এদিন জ্বলাব সেইটো অনুভৱেই নাই, একদম ধুনীয়াকে আছে। তো সেইকাৰণে কৈছে নৈ বুদ্ধি যে পৰ দুৰতয়া বৈতৰণ্য তদ্বীৰ গায়ন মহামৃতমগ্ন চিত্তঃ।
তো কৈছে মইতো প্ৰভু মই আপোনাৰ গুণগান কীৰ্তন কৰি মই বহুত আনন্দ থাকো পিছে তোমাৰ কি প্ৰবলেম নৃসিংহদেৱে সুধিছে কৈছে সচেততু বিমুখ চেতসা ইন্দ্রিয়ার্থা মায়া সুখায়া ভরম উদ্বহত বিমূঢ়ান কৈছে এই জগতৰ মূৰ্খ মানুহবিলাক মায়া সুখায়া কি সুখ বুলি কৈছে কি সুখ আস্বাদন কৰি আছে জগতৰ মানুহবিলাক মায়া সুখ মায়া মানে কি জানে মায়া শব্দৰ অৰ্থ মায়া যিটো নহয় সেইটো সঁচা বুলি ভাবাটো আসলে সুখ নহয় কিন্তু হি কি বুলি ভাবে সুখ বুলি ভাবে সেইকাৰণে মায়া সুখায়া আর যদি সুখ পালে হেতেন কিয় আপোনালোক এই জগতৰ মানুহ দুখত থাকে কিয় কান্দি কান্দি থাকে যে সুখেই হয় তে দুখত কেনে কিয় কান্দি থাকে হাই হাই কৰি কিয় থাকে তো কৈছে মায়া সুখায়া এই মূৰ্খ মানুহবিলাকৰ কথা মই চিন্তা কৰি আছো আৰু কৈছে বলে নৃসিংহদেৱক কৈছে প্ৰহ্লাদ মহাৰাজে কৈছে প্ৰভু যিসকল আজিকালি বহুত নৃসিংহ যজ্ঞ কৰাৰ কাৰণে বহুত উদ্যোগী হৈ থাকে আমি ভগৱানৰ আবিৰ্ভাৱ তিথিত নৃসিংহ যজ্ঞ কৰো কিবা আমাৰ আচাৰ্যসকলৰ কেতিয়াবা গা চা বেয়া হ'লে নৃসিংহ যজ্ঞ কৰো তো আজিকালি নৃসিংহ যজ্ঞটো তেওঁলোকে ঘৰে ঘৰে আজিকালি ফেশ্বন টাইপৰ হৈ গৈছে নৃসিংহ যজ্ঞ কৰিব কিন্তু তেওঁলোকে প্ৰহ্লাদ মহাৰাজৰ শিক্ষাটো শুনিবলৈ আগতে প্ৰহ্লাদ মহাৰাজৰ শিক্ষা শুনিব লাগে প্ৰহ্লাদ মহাৰাজে কি কৈ আছে প্ৰহ্লাদ মহাৰাজে ইয়াতে এবাৰ নৃসিংহ যজ্ঞ কৰাৰ কথা কোৱা নাই প্ৰহ্লাদ মহাৰাজে কি কৈ আছে জেনেৰেলি সাধাৰণতে কি দেখা যায় যিমান ঋষি মুনিবিলাকো আছে সকলে যিমানবিলাক সাধু সন্ন্যাসীও আছে সকলে কিহৰ কাৰণে চেষ্টা কৰে খালি নিজৰ কথা চিন্তা কৰে কেনে নিজে কেনেকৈ ওলাই যাব পাৰে সেইটো কথা চিন্তা কৰি থাকে কিন্তু প্ৰহ্লাদ মহাৰাজে কৈছে মই তেনেকুৱা সাধু নহয় মই তেনেকুৱা ঋষি মুনি নহয় খালি মোৰ নিজৰ কথা চিন্তা কৰে আৰু বহুতে কি কৰে নিজৰ কল্যাণৰ কাৰণে কি একদম ওলাই গৈ কেনে একদম কোনো পাহাৰৰ বৰফৰ মাজত সোমাই থাকে একদম পাহাৰৰ শিখৰত অকলে বহি ধ্যান কৰি থাকে কৈছে মই তেনেকুৱা সাধু নহয় যে মই অকলে এটা স্থানত গৈ কেনে কি কৰিম মই নিজৰ ভজনা কৰিম আৰু প্ৰহ্লাদ মহাৰাজৰ যিটো ভাৱনা সেইটো আমাৰ প্ৰভুপাদৰ সেম ভাৱনা এই কাৰণে আমাৰ ইস্কন চেণ্টাৰ বিলাক সব জায়গাত আছে যত মানুহৰ ভিৰ আছে তাতে ইস্কন চেণ্টাৰ আছে তো এটি কৈছে प्रायेन देव मुनय सविमुक्ति कामा मौनं चरन्ति विजनेन परार्थ निष्ठः नैतान विहाय कृपणा विमुमुक्ष एको नैनं तत्तस्य शरणं भ्रमतो अनपश्ये हरे कृष्ण তুমি কটালটো সেপারেট কৰি থৈ দিয়া ওকে তো কৈছে प्रायेन देव मुनय सविमुक्ति कामा জেনেৰেলি সাধাৰণ দেখা সবে নিজৰ মুক্তিৰ কথা চিন্তা কৰে মৌनं চৰন্তি মৌনব্রত ধারণ করে न प्रार्थ निष्ठा बेलेगर कल्याणर কথা চিন্তা কৰে কিন্তু পৰপাদ বৈষ্ণৱ হৈছে পৰ দুখে দুখী পৰ সুখে সুখী এখানে বৈষ্ণৱৰ আশ্ৰয় লব লাগে নৈতান বিহায় কৃপণান তো প্ৰহ্লাদ মহাৰাজে কৈছে এই জগতৰ মানুহবিলাক কৈছে কৃপণ কি বুলি কৈছে কৃপণ কিয় কৃপণ বুলি কৈছে আমাবিলাকক কাৰণ এই মনুষ্য শৰীৰটো পাইছে কি ভগৱানৰ সেৱা কৰিব পাৰে কি নকৰে ভগৱানৰ কথা শ্ৰৱণ কৰিব হিনো কৰে হি কিহৰ শ্ৰৱণ কৰিব ক্ৰিকেটৰ কথা শ্ৰৱণ কৰিব ফুটবলৰ কথা শ্ৰৱণ কৰিব ৰাজনীতিৰ বিষয়ে শ্ৰৱণ কৰিব ক'ত বোমা বিস্ফোৰণ হৈছে শ্ৰৱণ কৰিব পেলেষ্টাইনত কি হৈছে শ্ৰৱণ কৰিব পাকিস্তানত কি হৈছে শ্ৰৱণ কৰিব বাংলাদেশত কি হৈছে শ্ৰৱণ কৰিব আমেৰিকাত কি হৈছে শ্ৰৱণ কৰিব আৰে তই মৰিবি ৰে ভাই ভগৱানৰ কথা শ্ৰৱণ কৰ নাই নকৰে আৰে এইবিলাক শ্ৰৱণ কৰি কৰি মৰি যাব তাৰ কিবা লাভ হ'ব ভাল গতি হ'ব একো নহয় এখানে কি কৈছে কৃপণ বুলি কৈছে আরে তোর কান আছে শুনিব পারে চকু আছে দেখিব ভগৱানক নেচাই ভগৱানৰ কথা দৰ্শন নকৰে ভৰি দুখন আছে কি খোজকাঢ়ি কেনে মন্দিৰত যাব পাৰে নেযায় সি ধামত যাব পাৰে সি নেযায় ফুল আছে ঘৰৰ সন্মুখত ফুলটো নি কেনে ভগৱানৰ চৰণত দিব পাৰি নিদিয়ে মই ঘৰত গলে খুদো ধুনীয়া ধুনীয়া ফুলৰ গছ আছে মই বোলো ফুলবিলাক ভগৱানক দিবি আকৌ মোৰ বাইদেউ কয় মইতো ভগৱানৰ মন্দিৰৰ সন্মুখতে ফুলৰ গছটো লগাইছো এই কাৰণে যাতে ভগৱানে ডাইৰেক্ট পাই থাকে সব এনে ফুলৰ গছটো কেনেকৈ লগাইছে যাতে ফুল ছিঙিবই না লাগে একদম ভগৱানৰ মন্দিৰৰ সন্মুখত ৰাখে আৰু তেনেকা সিস্টেম হয় জানো ভগৱানৰ মন্দিৰৰ চাউল দালি সবজি ৰাখি দিল ভগৱান ৰাখি দিলে আপুনি বনাই খাওক আৰু ন তেনেকা না এনেকে হ'ব না বাৰ এটো কৈছে কৃপণ সেইকাৰণে আমি বহুত কৃপণ সুযোগ দিছে আমি সুযোগটো গ্ৰহণ নকৰো কান আছে সাধুৰ মুখৰ পৰা শুনিব কিন্তু শুন বিমুক্ষে এক নাইনং তৎস্য শৰণং ভ্ৰমতো অনপশ্যে হে প্ৰভু মইতো আপোনাৰ শৰণৰ নৃসিংহদেৱ সন্মুখত আছে প্ৰহ্লাদ মহাৰাজে কৈ আছে ভগৱান সন্মুখত আছে ভগৱানে কি কৈ আছে আপোনাৰ শৰণ কমলৰ বাহিৰে আৰু বেলেগ আশ্ৰয়টো মই দেখা নাই জীৱবিলাকৰ কাৰণে যিসকলে এই জগতত ভ্ৰমণ কৰি আছে বহু জুনি ভ্ৰমীনাথ
লৈনো চৰণ 84 লক্ষ জনী ভ্ৰমণ কৰি আছে না তো ভ্ৰমণ কৰি 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 যে প্ৰভু আপোনাৰ চৰণত যদি আছনে মই বেলেগটো আশ্ৰয় দেখা নাই এনেকৈ কৈছে তো এয়া হৈছে সাধুৰ হৃদয় তো লোকের নিস্তার হেতু করেন চিন্তন কেমতে এসব লোকের হইবে তারণ লোকের নিস্তার হেতু করেন চিন্তন আৰু বেলেগ এই জগতত কোনোবা ব্যক্তি আছে আমাৰ নিষ্ঠাৰ কাৰণে চিন্তা কৰে আমাৰ মা দেউতা আত্মীয় স্বজন খুৰা খুৰী পেহা পেহী মামা মামী কোনোবা চিন্তা কৰে আমাৰ নিষ্ঠাৰ কাৰণে আমাৰ কল্যাণৰ কাৰণে পাইছে যদি ভাগ্যৱান কিন্তু মোৰ যি অভিজ্ঞতা তেনেকৈ পাবলৈ বহুত ভাগ্য লাগিব এটো সকলোৰে ভাগ্যত নহয় 99.99999 মানুহৰ এই সৌভাগ্য নঘটে কোনোবা হয়তো একদম ভাগ্য প্ৰভুপাদৰ নিচিনা ব্যক্তি প্ৰভুপাদৰ দেউতা শুদ্ধ ভক্ত আছিলে প্ৰভুপাদৰ যি গুৰুদেৱ তেওঁৰ দেউতাও শুদ্ধ ভক্ত আছিলে তেনেকৈ পাবলৈ বহুত ভাগ্য লাগে কিন্তু আমাৰ নিচিনা মইতো অসুৰ কুলত জন্ম হৈছো মোৰ জন্ম হৈছে অসুৰ কুলত জন্ম প্ৰায় আখৰিক খাদ্য আখৰিক মনোবৃত্তি আখৰিক বিদ্যা এইবিলাক লৈ ডাঙৰ হৈছো এটা সাধুৰ সম্পৰ্কত আহি অকমান কিবা এটা হৈছে এই কাৰণে এবেলে হৰি কথা হৈ আছে আদারওয়াইজ এটো সম্ভৱ নহয় লোকেৰ নিস্তাৰ হেতু কৰে চিন্তন কেমতে এই সব লোকৰ হইবে তাৰ কেনেকৈ এই জগতৰ মানুহবিলাকৰ উদ্ধাৰ হ'ব মৰিব কেইদিন বাছি থাকিব ৰে বেছিতে 100 বছৰ যেনে 70 80 বছৰ তাৰ আধাখিনিও খুনতে যাব 10 ঘণ্টা 12 ঘণ্টা ঘুমাই তো যদি 80 বছৰ জীয়াই থাকে ঠিক মানে 40 বছৰ ঘুমন্তে গল আৰু খাব লাগিব না খাওঁতে তো আমি 2 ঘণ্টা 3 ঘণ্টা যাই আমাৰ খাওঁতে ট্ৰেইনত গলে তো গোটেই ট্ৰেইনটো খাওঁতেই যায় ঠিক আছে তাৰপিছত আৰু বজল্প কৰিব লাগিব হেতু সময় গল ধন উপাৰ্জন কৰিব লাগিব হেতু গল আৰু বাল্যকালত খেলিব লাগিব হেতু সময় গল বুঢ়া কালত শৰীৰৰ কথা চিন্তা কঁকালৰ বিষ পেটৰ বিষ মাথাৰ বিষ ঘৰুৱা সমস্যা লৰাই নাচাই ছোৱালী নাচাই বোৱাৰী নাচাই এইবিলাক কণ্টে গল তাৰপিছত আজিকালি এটা আৰু নতুন যুগৰ এটা অৱতাৰ হৈছে ভগৱানৰ এইটো মোবাইল নতুন অৱতাৰ ভগৱানৰ অৱতাৰ এই মোবাইলৰ লগ টাইম দিব লাগিল তে ভগৱানৰ কাৰণে টাইম থাকিলে ক'ত চেছ খতম মই থাকিব কুকুৰ মেকুৰীৰ নিচিনাকে জীৱনটো চেছ আৰু আজিকালি মৰাৰ আগতে মোবাইলে চাবনি এনেকুৱা লাগে জীৱনটো চেছ খতম কৃষ্ণ অৱতাৰী কৰেন ভক্তিৰ বিস্তাৰ তবে তো সকল লোকের হইবে নিস্তার যদি ভগবানে আহি এই জগতত ভক্তি যদি প্ৰচাৰ নকৰে কোনো আশা নাই যে এই জগতৰ মানুহে ভক্তি কৰিব ভগৱানে যদি আহি কেনে প্ৰচাৰ নকৰে তেনেহলে কি নহব এই জগতৰ মানুহে কি নকৰিব ভক্তি নকৰিব কৃষ্ণ অৱতাৰিতে আচাৰ্য প্ৰতিজ্ঞা কৰিয়া কৃষ্ণ পূজা কৰে তুলসী গংগা জল দিয়া আমি ভাবো যে আমাৰ ঘৰৰ সন্মুখতে তুলসী আছে এই সাধাৰণ গছ এইবিলাক কিন্তু তুলসীৰ ইমান বল আছে তুলসী আৰু গংগা জল ভগৱান লাগে আহিব কাৰণে বাধ্য হৈছে এই জগতত কিমান শক্তি আছে যিমান বেলেগ বেলেগ ফুল আছে সবতকৈ ভগৱানৰ অতি প্ৰিয় ফুল হৈছে তুলসী মঞ্জুৰী আৰু সকলোৱে ঘৰে ঘৰে উপলব্ধ কিন্তু আমি নিদিওঁ ঘৰৰ মন্দিৰৰ সন্মুখত ৰুই দিওঁ বোলে ভগৱান আপোনাক যেতিয়া লাগে লৈ ল'ব এইটো আপোনাৰ কাৰণে এইটো তুলসী গছটো মই নিদিওঁ আপুনি লৈ ল'ব কৃষ্ণের আহ্বান করে সঘন হুঙ্কার হুঙ্কারে আকৃষ্ট হইলা ব্রজেন্দ্র কুমার তো ভগবান অহা নাই তো কি কৰিছে হুঙ্কার দিছে হুঙ্কার দিয়ে মানে সিংহ যে গৰ্জন কৰে তেনেকৈ গৰ্জন কৰিছে আৰু সেইকাৰণে আমি ভগৱানৰ যে নাম কৰা ভগৱানে আমি কি কৰিব লাগে আমাৰ যেতিয়া সমস্যা হয় আমি যেতিয়া আমি একো কৰি কেনে আমি পৰাস্ত হৈ গৈছো আমাৰ বুদ্ধি কাম কৰা নাই তেতিয়া আমি কি কৰিব লাগে ভগৱানক জোৰ জোৰকে মাতিব লাগে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হুঙ্কারে আকৃষ্ট হইলা ব্রজেন্দ্র কুমার যে এই বাচ্চাটো তার কীর্তন তার আওয়াজটো ভাল যে সবাই কীর্তন করে তার আওয়াজটো বেছিকে ওলায় কি সৰু বাচ্চা তাৰ এতিয়াৰ পৰা আগৰ কিবা ভাল কৰ্ম আছে তাৰ কি আছে তাৰ আৱাজটো জোৰকে ওলায় আৰু বাকি ডাঙৰ বিলাকৰ আৱাজটো লাহে লাহে ওলায় এই জোৰকে নকবি এনেকে হুঙ্কাৰে আকৃষ্ট হইলা ব্ৰজেন্দ্ৰ কুমাৰ ভগৱানে জোৰকে মাতিব লাগে এতিয়া যদি জোৰকে নামাতে বুঢ়া হলে মাতিব নেকি যেতিয়া কফ আহি বন্ধ হ'ব কফ পিত্ত আহি কেনে এইটো মুখটো গলাটো বন্ধ কৰি দিবে তেতিয়া ঘুপ 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 কৰি থাকিব বুঢ়া হলে তেতিয়া আহি কেনে জোৰকে মাতিব নেকি এতিয়া যদি নামাতে এতিয়া যত্ন কৰিলে কীৰ্তন কেতিয়া বুঢ়া হলে কৰিব যে ঘৰ মানুহে ক'ব এই বুঢ়াটো নমৰেও আমাকো থাকিব নিদিয়ে মৰিলেই ভাল নিজৰ ল'ৰাই ক'ব এই আমাৰ বুঢ়াই বহুত জ্বলাই আছে বুলি ক'ব ল'ৰাই কি ক'ব
বৰ জ্বলাই আছে বুঢ়াটোৱে এই বুঢ়ীটোৱে বহুত জ্বলাই আছে নে ক'ব যাক জন্ম দিছে জন্ম দিয়া সন্তানে তেনেকে ক'ব হা আৰু বেছি দিগদাৰ দিলে কি ক'ব বৃদ্ধাশ্ৰম যা তে ইয়াতে থাকিলে বৰ দিগদাৰ বৃদ্ধাশ্ৰমত থাক যা হা সেইকাৰণে এতিয়া আশ্ৰয় লৈ লওক ৰখি নাথাকিব कल करे सो आज करे सो अभी पल में प्रलय होगा बाहर करेगा कब কাইলৈটো যিমান ভাল হোক মধুৰ হোক বিশ্বাস নকৰিব ঠিক 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 জগন্নাথ মিশ্র পত্নী সচিরায় উদরে অস্ত কন্যা ক্রমে হইল জন্মি জন্মি মরে অপৈত্য বিরহে মিশ্রের দুঃখী হইল মন পুত্র লাগি আরাধিল বিষ্ণুর চরণ তো ইয়াৰ আগতে 8জনী কন্যা সন্তান জন্ম পাইছে জগন্নাথ মিশ্ৰ আৰু শশী দেৱীৰ জন্ম পায় মৰি যায় তেতিয়া ভগৱানৰ চৰণ আশ্ৰয় লৈছে প্ৰভু এটা সন্তান দিয়ক পুত্ৰহীনম গৃহশূন্যম যিখন ঘৰত সন্তান নাথাকে সেইখন ঘৰ শূন্য আৰু যাৰ বন্ধু নাই দিক শূন্যস অবন্ধৱা যদি কাৰো বন্ধু নাই তেনেহ'লে চাৰিটা দিশ কোনো চিনাকি মানুহ নাই কোনো বন্ধু নাই তেনেহ'লে তাৰ চাইড কেওফালে কি হয় শূন্য শূন্য খালি খালি লাগিব আৰু সকলো শূন্য হৈ যাব যদি আপুনি দৰিদ্ৰ হয় দৰিদ্ৰ হলে সব শূন্য সানি কবিন্দ এটা শ্লোকে কি কৈছে পুত্ৰহীনম গৃহশূন্যম নীতি শাস্ত্ৰ এই নীতি আছে খুব ধুনীয়া ধুনীয়া কথা কৈছে ইয়াতে অবিদ্যান জীৱনম শূন্যম মানুহৰ যদি বিদ্যা নাথাকে তেতিয়া জীৱনটো কি হৈ যায় শূন্য হৈ যায় মানুহৰ কিহৰ দৰকাৰ বিদ্যা লাগে জ্ঞান লাগে দিক শূন্যম চ অবন্ধৱঃ আৰু চাৰিটা দিশ বোলে ইফালে যাম কোনোবা চিনাকি মানুহ আছে বোলে নাই ইফালে যাম কোনোবা চিনাকি মানুহ আছে নেকি নাই ইফালে যাম আছে নাই ইফালে চিনাকি নাই ক'ত যাম লাভ নাই আৰু চিনাকি থাকিলে যাম 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 কলেগে যাম 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 মংগললৈ যাম 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 চিনাকি নাথাকিলে মাজৰ সুবা যাম 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 যে চিনাকি নাই নে যাম হয় না পুত্ৰহীনম গৃহশূন্যম যদি ঘৰৰ সন্তান নাথাকে ঘৰটো খালি খালি কি আৰু পতি পত্নী কি ইজনে সিজনৰ মুখ কিমান চাই থাকিব আৰু কি কথা পাতি থাকিব বাচ্চা এটা থাকিলে মাতিবা পাপা मम्मी একদম আয়ো 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 मेरा बेटा आजा मेरा हाथ मेरे गले लग जा স্কুলৰ পৰা আহি দৌৰি আহিব একদম দৌৰি আহিব একদম গলত ধৰিব তো সৰ্বশূন্য দৰিদ্ৰতা যদি মানুহ দৰিদ্ৰ হয় তেনে চব খেস আৰু একো নাই পুৰা জীৱনটো শেষ এনেকৈ সানি কবিন্দত কৈছে ঠিক আছে আজি কৃষ্ণ থাকে টেনশন নাই যদি কৃষ্ণ থাকে তেলে কোনো মানুহ দৰিদ্ৰ নাই ভগৱানক লৈ হক কোনো দৰিদ্ৰতা নাই কোনো সমস্যা নাই সব পূৰ্ণ হৈ যাব সুদামা বিপ্ৰ একো নাছিলে কৃষ্ণৰ ডাঙৰ ভক্ত আছিলে ঘৰত খাবলৈ একো নাই পিন্ধিবলৈ কাপোৰ নাই পুৰণা কাপোৰ ফাটি গৈছে খাবলৈ শৰীৰটো কপি আছে এনেকে পত্নীয়ে কৈছে আৰে তোমাৰ বন্ধু দ্বাৰকাত থাকে না কৃষ্ণ এবাৰ লগ কৰি আহা না কিবা এটা দিব না এই সুদামাই ভাবিছে হেই কি কথা কয় ৰে মই কৃষ্ণক খুজিব যাম নেকি মইতো ভালেই আছো এনেকে কিন্তু মাতাজী মানা নাই নিজৰ কাৰণে নহয় পতিৰ কাৰণে কৈছে আৰে খাবলৈ নাই পিন্ধিবলৈ কাপোৰ নাই এনেকে থাকে নেকি মানুহৰে যা অলপ কৃষ্ণৰ ওচৰত যা তে সুদামাই ভাবিছে ভালেই কৈছে ৰ আৰে বস্তু খোজাটো বেলেগ এবাৰ দেখা পাম না কৃষ্ণ কিমান দিন দেখা নাই গুৰুকুলত একেলগে পঢ়িছিলো ইমান দিন দেখা নাই এবাৰতো চাব পাম না কৈছে দে 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 কিবা এটা দেচোন মই খালি হাতে যাম নে কিবা এটা বান্ধি দে আকৌ পত্নী ঘৰত গৈছে একো নাই খালি মানুহৰ ঘৰত ভিক্ষা কৰিছে বেলেগ বেলেগ মানুহে বেলেগ বেলেগ আমাৰ কয় চিৰা বুলি কয় চিৰা দিছে আৰু যি কাপোৰ নিজৰ ফটা ধুতিত বান্ধি কেনে সুদামাক দিছে সুদামাই লৈ কেনে গৈছে আৰু যেতিয়া গৈছে আৰু কৃষ্ণই যেতিয়া গম পাইছে যে সুদামা আহিছে দৌৰি আহিছে লৈ গৈছে লৈ গৈ নিজৰ যি আসন তাতে বহাইছে আৰু বহাই কেনে কোনে ভৰি ধুৱাইছে জানে নিজে ভৰি ধুৱাইছে ৰুক্মিণী দেৱী লক্ষ্মী হয় ৰুক্মিণী দেৱী নিজে হাৱা দিছে এনেকে দিছে আৰু এই যে তাৰপিছত কৃষ্ণই কৈছে আচ্ছা তাৰপিছত নিজৰ বিচনাত শুৱাইছে কৈছে আৰু ভৰি মাছাজ কৰিছে কৃষ্ণই কৈছে তুমিতো আহিছা মোৰ কাৰণে কি একো লৈ অহা নাই মোৰ কাৰণে কিবা দি পঠাইছে না সুদামাই কি কৰিছে কি ৰাজাৰ ঘৰত গৈছে এই বেলেগৰ পৰা ভিক্ষা কৰি আনা বেলেগ বেলেগ প্ৰকাৰৰ চিৰা এক প্ৰকাৰৰ চিৰাও নহয় তাকো বেলেগ বেলেগ চিৰা হেতু লৈ কেনে লুকাই এনেকে লুকাই ৰাখিছে ইয়াৰ তলত ইয়াতে কৃষ্ণ দেখা পাব বুলি কেনেকে দেখাব কম কৃষ্ণক দিব ৰে এনেকুৱা ব্যৱস্থা
কৃষ্ণক কৈছে কিবাটো আনিছা তাৰপিছত কৈছে নিদিয়ে এতিয়া কৃষ্ণ জোৰ কৰি কেনে উলিয়াই কেনে সেইটো খাইছে এনেকৈ খাইছে কৈছে ইমান স্বাদিষ্ট চিৰা আগতে যোৱাকালি পোহা বনাইছিলে যোৱাকালি বনাইছিলে ইমান মই আগতে কেতিয়াও খোৱা নাই আকৌ সেকেন্ড টাইম এনেকৈ খাব ওলাইছে তেতিয়া ৰুক্মিণীৰ হাতখনত থাপ মাৰি ধৰিছে এনেকৈ ধৰিছে প্ৰভু আপুনি এবাৰ খাইছে মই এতিয়া সুদামাৰ ঘৰত থাকিব লাগিব গৈ আৰু যদি দুবাৰ যদি খাই তেতিয়াহ'লে মই তাতে চাকৰণী হৈ থাকিব মই কেতিয়া আহিবই নোৱাৰিম ইয়ালৈ যদি এবাৰ খাইছে বছ আৰু আমি ভগৱানক ভোগ লাগাবৰ কাৰণে কি কৰোঁ কুণ্ঠা কৰোঁ ভগৱানক ভোগ লগা দিবৰ কাৰণে চিন্তা কৰোঁ দিলে কি হ'ব নাই নহয় এই ল'ৰা ছোৱালী পঢ়াব লাগিব আৰু বেমাৰ আজাৰ হৈছে LIC পইচাটো ভৰাব লাগিব আৰু গাড়ী এখন কিনিব লাগিব ঘৰটো ৰং কৰাব লাগিব পূজাত কাপোৰ কিনিব লাগিব নতুন মোবাইল এটা কিনিব লাগিব গৰু পূৰ্ণিমা দিবলৈ পইচাটো ক'ত হ'ব 10 টকা এটা লোৱাৰ দিলো আৰু ভগৱানক দিবৰ কাৰণে আমাৰ কুণ্ঠা বৰ ভগৱানে কয় তই 10 টকা দি মই 10 টকা দিম ভগৱানৰ চালাক আছে তো সেইকাৰণে আমি কেতিয়াও ভগৱানক দিবৰ কাৰণে কেতিয়াও কুণ্ঠাবোধ কৰি ইয়াতে আগলৈ বৰ্ণনা আহিব যেতিয়া মহাপ্ৰভুৰ জন্ম হৈছে মহাপ্ৰভুৰ জন্ম হওঁতে পুৰা দান কৰিছে একদম জগন্নাথ মিশ্ৰই কৈছে তেওঁ নিজৰ ঘৰতো আছে দি আছে বেলেগে যিবিলাক বস্তু সেইবিলাকো দান কৰিছে তো এইটো দান কৰাটো হৈছে আমাৰ পৰম্পৰা আৰু ইয়াতে আমি হেৰাই নিদিওঁ আমাৰ ইয়াতে লছ নহয় যিমান দিব সিমান পাব এইটো বাস্তৱ সত্য তাৰ প্ৰমাণ সুদামা বিপ্ৰ গ'ল পাহৰি গ'ল যে খুজিবৰ কাৰণে তো কি ভাবি আছে কৈছে কৃষ্ণ হৈছে লক্ষ্মী যাৰ বক্ষস্থল লক্ষ্মী দেৱী সুদামা বিপ্ৰই কৈছে মইতো ব্ৰাহ্মণো নহয় মই ব্ৰহ্মবন্ধু হয় আৰু কৃষ্ণৰ বক্ষস্থলে লক্ষ্মী নিবাস কৰে আৰু কৃষ্ণ সকলোকে আলিংগন কৰে লক্ষ্মীক আলিংগন কৰে কৃষ্ণ মোক বাহুৰে আলিংগন কৰিছে আৰু মোৰ কিমান সৌভাগ্য নাচি নাচি আহি আছে ৰাস্তাত কৃষ্ণ শ্ৰী নিকেতন কোহম দৰিদ্ৰ পাপিয়ান বাহুব্যম পৰিলম্বিত এনেকে কৈছে তো নাচি আছে আৰু যেতিয়া আহিছে যেতিয়া নিজৰ গাঁৱৰ মূৰ পাইছে তো গাঁওখন দেখিছে মই ৰাস্তাটোতো ঠিকেই আহিছো কিন্তু আমাৰ ঘৰটো ক'ত গ'ল ৰাস্তাটো মই ঠিকেই আহিছো তো মোৰ ঘৰটো ক'ত গ'ল ঘৰ গাই সুদামাৰ ঘৰ আগতে কি আছিলে কুটি আছিলে ভঙা কুটি আছিলে ঘৰ নাই তাতে কোনোবাই ফ্লেট বনাই দিলে কৈছে কোনে এইটো কি কৰিলে কিবা গড়বড় কৰিলে তাৰপিছত দেখিছে এজনী মাতাজী বিল্ডিঙৰ পৰা ওলাই আহিছে আৰু মাতাজীজনী ধুনীয়া বস্ত্ৰ পৰিধান কৰা একদম তৰুণী একদম আহিছে একদম ধুনীয়া বস্ত্ৰ পৰিধান কৰা আহি কিনে সুদামা ব্ৰাহ্মণক ধৰি কিনে লৈ গৈছে সেইজনী কোন আছিলে সুদামাৰ পত্নী আৰু ঘৰ হৈছে এতিয়া কি হৈ গ'ল অট্টালিকা হৈ গ'ল যেতিয়া এইটো খাইছিলে না তেতিয়াই ইফালে অট্টালিকা হৈ গ'ল সেইকাৰণে কি কয় আমি কি চৰ্চা কৰি আছিলো যে দৰিদ্ৰতা সৰ্বচিহ্নম দৰিদ্ৰতা তো আমি যে দৰিদ্ৰ হৈছো আমাৰ এজন প্ৰভুৱে কয় আমি যে দৰিদ্ৰ হৈছো তাৰ কাৰণে তাৰ মূল কাৰণ হৈছে যে আমি দান নকৰোঁ এইটো হৈছে আমাৰ বিৰাট দুখ আপোনালোকে মই এটা কৈছো মই গৌৰ পূৰ্ণিমা আহিছে আপোনালোকৰ পৰা পইচা ল'বৰ কাৰণে কৈ থকা নাই আপোনালোকে মই এটা সাধাৰণ উদাহৰণ কৰোঁ আপুনি সমাজত চাব যিবিলাক এটা সমাজ আছে তেওঁলোকে বহুত দান দক্ষিণা কৰে আৰু তেওঁলোকৰ মাজত কোনো কাংগাল নাপায় চাব আমাৰ ভাৰতত এটা কমিউনিটি এটা আছে মই নাম নকওঁ আপোনালোকে বিচাৰ কৰি কিনে তেওঁলোকে বহুত দান দক্ষিণা কৰে আমাৰ ইস্কনৰ যিমান বেছিখিনি দান তেওঁলোকৰ পৰা আহে 75% দান তেওঁলোকৰ পৰা আহে আৰু তেওঁলোক কেতিয়াও কাংগাল হোৱা নাই আৰু যিবিলাকে এনেকে চেপি লুকাই ৰাখে আৰু সি তেনে কাংগালে হৈ থাকিলে আগতেও কাংগাল আছিলে কিয় জানে কাৰণটো কাৰণ লক্ষ্মী হৈছে পতিব্ৰতা স্ত্ৰী লক্ষ্মী সেই স্থানতে থাকিব য'ত প্ৰভুৰ সেৱা হ'ব যি ৰাৱণে অকণমান জোৰ জবৰদস্তি কৰি কিনে সীতাদেৱীক লৈ গৈছিলে ৰাৱণে কিন্তু বেছি দিন ৰাখিব নোৱাৰিলে প্ৰভু ৰাম গ'ল গৈ কিনে তাক কি কৰিলে তাকো মাৰিলে তাৰ লংকাও গ'ল সীতাদেৱীও গ'ল সিও গ'ল চব গ'ল ঠিক তেনেকে আমি যদি কেৱল লক্ষ্মীবিলাক ভগৱানৰ সেৱাত নলগে কেৱল আমি নিজৰ কাৰণে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে পত্নীৰ কাৰণে ঘৰৰ কাৰণে এইবিলাক আমি কোৱা নাই যে এইবিলাকৰ কাৰণে খৰচা কৰিব নালাগে কিন্তু কি ভগৱানৰ কাৰণে খৰচা কৰিব নালাগে ভগৱানেতো দিছে না এইবিলাক যদি নকৰে তেতিয়াহ'লে লক্ষ্মীটো সদায় নাথাকিব লক্ষ্মী বহুত চঞ্চলা লক্ষ্মী গুচি যাব সেইকাৰণে ঘৰত সকলো ধৰণৰ শূন্যতা দূৰ হৈ যাব যদি কৃষ্ণ ভক্ত হয় কৈছে শাস্ত্ৰত এটা কথা কৈছে যিসকলে ভাবি লয় যে বিষ্ণু বা কৃষ্ণ মোৰ পিতৃ আৰু যিসকলে কয় লক্ষ্মী দেৱী হৈছে মোৰ মা
সেইসকলৰ কাৰণে কৈছে গোটেই ত্ৰিলোক তেওঁৰ কাৰণে কি হৈছে নিজৰ ঘৰ হৈ যায় কৈছে তো সেইকাৰণে আমি ইস্কন আমাৰ অভিজ্ঞতাৰ কথা কওঁ আমাৰ চাক আমাৰ নিজৰ ঘৰ নাই আমাৰ নিজৰ ধন নাই আমাৰ নিজৰ গাড়ী নাই একো নাই কিন্তু আমি পৃথিৱীৰ যিকোনো স্থানত এতিয়া যে ওলাই যাওঁ তেনে আমি খালি এবাৰ ক'ব লাগে হৰে কৃষ্ণ মই ইস্কনৰ ভক্ত জয় প্ৰভুপাদ লগে লগে থকা খোৱা সব ব্যৱস্থা হৈ যাব কেনেকৈ সম্ভৱ হৈছে এইবিলাক কোনো থিওৰিটিকেল নলেজ নাই এইবিলাক প্ৰেক্টিকেল নলেজ যিকোনো স্থানত আমি অকল দৰঙত নহয় অকল অসমত নহয় অকল ভাৰতত নহয় গোটেই পৃথিৱীত কোনো চিনাকিৰ দৰকাৰ নাই খালি কি ক'ব লাগে মই ইস্কনৰ ভক্ত মই হৰে কৃষ্ণ মই প্ৰভুপাদৰ ভক্ত এনে ক'লে সব ব্যৱস্থা হৈ গ'ল এইবিলাক ক'লে মিছা কেনেকৈ সেইকাৰণে আমি সকলোৱে কি কৰিব লাগে ভগৱানৰ আশ্ৰয় ল'ব লাগে আৰু বিশেষভাৱে গৌৰ পূৰ্ণিমা আহি আছে আৰু মহাপুৰুষে এই জগতত আহি এটা বস্তু আমাক শিকাইছে কি বস্তু শিকাইছে কৈছে আমি বেলেগ একো আশ্ৰয় ল'ব নালাগে কি কৈছে মহাপুৰুষে কি শিক্ষা দিছে বেলেগ একো আশ্ৰয় ল'ব নালাগে খালি এটা বস্তুৰ আশ্ৰয় লওক কি হৰিনাম কৈছে যদি কেৱল যদি আমি হৰিনাম আশ্ৰয় লওঁ তেতিয়াহ'লে আমাৰ কি লাভ হ'ব কি লাভ হ'ব 7টা লাভ হ'ব কি হ'ব কিমানটা লাভ হ'ব 7টা মোৰ লগত ক'ব চেতো দৰ্পণ মাৰ্জনম ভৱ মহাদাবাগ্নি নিৰ্বাপনম শ্ৰেয়ঃ কৈৰৱ চন্দ্ৰিকা বিতৰণং विद्यावध जीवनम आनंदाम्बुधिवर्धनम प्रतिप्रदं पूर्णामृता स्वादनं सर्वात्मा स्नपनं परम विजयते श्री कृष्ण संकीर्तनम सर्वात्मा स्नपनं परम विजयते श्री कृष्ण संकीर्तनम तो गौरांग महाप्रभु जे जगतत আহিছে বেলেগ বহু ডাঙৰ ডাঙৰ গ্ৰন্থ লিখা নাই খালি কি কৰিব শিকাইছে হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে কেৱল যদি আমি যে হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰো তেনেহলে আমাৰ হৃদয় কি হৈ যাব হৃদয় পরিষ্কার হৈ যাব মন কি হৈ যাব পরিষ্কার হৈ যাব চেতু দর্পণ তাৰপিছত কি হ'ব ভৱ মহাদাবাগ্নি যে সংখাৰ যে তাপ বিলাক পাই আছো আমি ত্ৰিতাপ ক্লেশ সংখাৰ দাবানল হেতু কি হৈ যাব নুমাই যাব তাৰপিছত কি হ'ব শ্ৰেয়ঃ কৈৰৱ চন্দ্ৰিকা বিতৰণং আৰু শীতলতা অনুভৱ কৰিব তাপ গুছি যাব তাৰপিছত কি হ'ব বিদ্যাবধু জীৱনম আৰু কি লাভ কৰিব বিদ্যা লাভ কৰিব পইচা দিব নালাগে ফ্ৰী অফ কষ্ট বিনামূল্যে তাৰপিছত কি হ'ব আনন্দমুদিবৰ্ধনম আৰু আনন্দটো কি হ'ব প্ৰতি পদে পদে কি হ'ব বাঢ়িব এতিয়া আনন্দ বাঢ়ে নে কমে কেতিয়াবা অকমান আহে আকৌ ফুস পাংজা বেলুনৰ নিচিনা বেলুনটো ফুলি থাকে ফুস কল এই বাৰ্ডজে যে বেলুন বিলাক লগাই নাই খুব ফুটি কৰি লগায় অলপ পিছত দেখে ফুস 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 কৰি বাজি থাকে আমাৰ আনন্দ বিলাকো কেনেকুৱা খুব আনন্দ তাৰপিছত কি হয় ফুস কল আনন্দম বুদ্ধিবৰ্ধনম প্ৰতিপদম পুনঃমৃত স্বাদনম আৰু যে আমাৰ এতে প্ৰতি পদে পদে আমাৰ কি ভয় থাকে মৃত্যুৰ ভয় থাকে ৰাতি শুই থাকে টিঙত কিবা এটা নাৰিকল খৈ এটা বলে ভূত আছে ৰে ভূত আছে কালি ভূত আহিছিলে আরে কোন ভূত আহিছে এই নাৰিকল খৰি পৰিছে হ্যাঁ ৰাতি আহি আছিল কাৰেন্ট নাই এই কচু পাতকেটাত পানীটো এনেকে জ্বলি আছিল এনে কালি মই ভূত দেখিছো ৰে দুটা চকু আছে এনেকে কৰি আছে দিনত গৈ কেনে আহি যাইছে কচু পাত ভয় পুনঃমৃত স্বাদনং সর্বাত্মা স্নাপনং আৰু ইন্টারনাল এন্ড এক্সটার্নাল ক্লিনিং বাহ্যিক আৰু আন্তৰিক শুদ্ধিকৰণ কেৱল হৰিনাম কৰিলে কি হ'ব আমাৰ ভিতৰত শুদ্ধতা আহিব আৰু বাহিৰতো শুদ্ধতা হ'ব আমি ইস্কনত আমি জানো যে আমাৰ বেছি ভাগে আমি জানো যে আমি আগতে গা ধোৱাৰ আমাৰ হেবিট নাছিলে আমাৰ সমাজত টয়লেট কৰি কেনে গা পা নধুৱে মই যেটো ভাড়া ঘৰত আছিল গুৱাহাটীত এখন ব্ৰাহ্মণৰ ঘৰত আছিল আমি যেটা গা টয়লেটত যাও নহয় মালিকনিয়ে চাই থাকে আৰু আমাক ইমান গালি দিয়ে তহঁতে ইমান লেতেৰা টয়লেটত গৈ কেনে গা নধোৱা সিহঁতে কি জানে আমাৰ ক'ত জন্ম হৈছে আমাৰ সংস্কাৰেই হেতু গা নধোৱা আমাৰ সংস্কাৰ হয় আমি গা নধোৱা আকৌ
আমি এইটো লেতেৰা অনুভৱ নকৰোঁ, তো আপোনাৰ লেতেৰা লাগে। কিন্তু যে ইস্কনত আহিলোঁ, হৰে কৃষ্ণ জপ কৰিব আৰম্ভ কৰি এতিয়া কি লাগে, ইছৰাম কি গা পা নধুলে আমাক লাগে খোৱা নহ'লে চলিব, কিন্তু পানী লাগিব। ইস্কনৰ ডিভটি যে ঘৰত ভাড়া দিয়ে কি কৰিব লাগিব, পানীটো কনফাৰ্ম, পানী আপোনাক টেংকি খালী কৰি আহিব, কাপোৰ ধুব, বাচন কিমান বাজে গায়ে ধুব 3 বাৰমান, কাপোৰ ধুয়ে থাকিব, ডেইলি ফ্ৰেছ কাপোৰ লাগে। এইবিলাক ক'ৰ পৰা আহিছে, ক'ৰ পৰা এই পৰম্পৰা আহিলে, সৰ্বাত্মা স্নাপনং, সেইকাৰণে পৰম বিজয়তে শ্ৰীকৃষ্ণ সংকীৰ্তনম। তো সেইকাৰণে মহাপ্ৰভুৱে জগতত আহিছে আমাক এইটো দিবৰ কাৰণে। কিন্তু আমি যেতিয়া এই বস্তুটো এৰি বেলেগ কিবা বিচাৰোঁ, এইটো বহুত দুৰ্ভাগ্যৰ বিষয়। এইবিলাক মই যোৱাকালিও কৈছোঁ, যজ্ঞ এটা কৰিবৰ কাৰণে ব্ৰাহ্মণৰ দৰকাৰ, বস্তুৰ দৰকাৰ, স্থানৰ দৰকাৰ, সময়ৰ দৰকাৰ, আৰু বিশেষভাৱে যিজন ব্যক্তি অংশগ্ৰহণ তেওঁৰ কিছুমান অৰ্হতাৰ দৰকাৰ। কিন্তু আমাৰ যে হৰিনাম কৰিবৰ কাৰণে কোনো অৰ্হতা নালাগে, কোনো সময় নালাগে, কোনো স্থান নালাগে। ব্ৰাহ্মণ গায়ত্ৰী মন্ত্ৰ জপ কৰিবৰ কাৰণে নিৰ্দিষ্ট সময় নিৰ্দিষ্ট সংখ্যক আমি জপ কৰিব পাৰিব, তাতকৈ বেছি কৰিব নোৱাৰে, কমো কৰিব নোৱাৰে। উচ্চাৰণ ভালকৈ কৰিব, জোৰকৈ ক'ব নোৱাৰে, মনে মনে ক'ব লাগিব। হৰে কৃষ্ণ কৰিবৰ কাৰণে কি নিয়ম আছে, যিকোনো টাইমত ডাঙৰকৈ কওক, মনে মনে কওক, চিঞৰি কওক, মাইক লগাই কওক, বক্স কি লগাই কওক, যিমান বাৰ কওক, শুনতে কওক, ঘুমানতে কওক, টয়লেটত গৈ ক'ব পাৰে। আৰু আমি সেইটো বস্তু এৰি কেনে কি কৰোঁ, না আমি এতিয়া বহুত এডভান্সড হৈ গ'লোঁ, আমি এতিয়া কি কৰিম, যজ্ঞ কৰিম। আমি এতিয়া বহুত কোৱালিফাইড হৈ গ'লোঁ। আৰু তুমি কোৱালিফাইড হৈছে চবৰ কাৰণে, বাকীবিলাকৰ পেটতকৈ লাভ মাৰিছা, তুমি এজন গ'লে হ'ব নেকি, বাকীবিলাক যাব নালাগে। সেইকাৰণে মহাপ্ৰভুৰ যিটো আমাক দিছে সেইটো বহুত অভূতপূৰ্ব। সেইকাৰণে কৈছে শ্ৰীকৃষ্ণ চৈতন্য দয়া কৰহ বিচাৰ, বিচাৰ কৰিলে চিত্তে পাবে চমৎকাৰ। আমি কেতিয়া নাভাবোঁ মহাপ্ৰভুৰ বিষয়ে। আমি গৌৰ পূৰ্ণিমা আহে, সেইদিনাখন কীৰ্তন কৰিলোঁ, অলপ অভিষেক কৰিলে, চৰণামী লৈ প্ৰসাদ লৈ ঘৰা ঘূৰি গ'লোঁ, আৰু আমি গমেই নাপাওঁ জনম কিমান বাৰ আমি গৌৰ পূৰ্ণিমা উৎসৱ আয়োজন কৰোঁ, আৰু উৎসৱ আহে যায়। কিন্তু আমাক কোনোবাই যদি সোধে গৌৰ পূৰ্ণিমা মানে কি, গৌৰ পূৰ্ণিমা মানে এই হোলী 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 এই মানে হেৰি প্ৰভুৱে জানে, আমাৰ প্ৰভু মই নাম্বাৰটো প্ৰভু সুধিব, প্ৰভুৱে জানে, এইটো প্ৰভুৱে জানে। প্ৰভুৱে পঢ়া শুনা কৰোঁতে আমি ইমান নাজানো। এইটো হৈছে আমাৰ অৱস্থা। যাৰ জন্মদিন পালিলে তাৰ কথাই নাজানে, এনেকৈ আমি চলি আছোঁ। তো সেইকাৰণে তেনেকুৱা যাতে অৱস্থা আমাৰ নহয়, সেইকাৰণে আমাৰ প্ৰভুৰ উদ্যোগত আৰু সকলো ভক্তৰ সহযোগত আমি এই অনুষ্ঠান কৰিছোঁ। তো আপোনালোকে সকলোৱে সহযোগ কৰিব, ৰাইজে নখ জোকাৰিলে নৈ বৈ যায়, আৰু এইটোত সকলোৰে কল্যাণ হ'ব। আৰু আপোনালোক সকলোৰে কল্যাণৰ কাৰণে আমাৰ পৰম্পৰাৰ যিটো শিক্ষা সেইটো আগত ৰাখি আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। সকলোকে বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম ৰাম রাম हरे हरे। जय जय गौर पूर्णिमा महामहोत्सव की जय, श्रील प्रभुपाद की जय, समवेत भक्तवृंद की जय। निताई गौर प्रेमानंद।